মই বাইসেক্সুৱেল মই নাজানো মই ফিউচাৰত কি কৰিম থাকিব আপুনি লাইক ৰিলেশ্যনশ্বিপত থাকে ল'ৰাৰ লগত 10 years লৈকে থাকিব যেতিয়া মা পাপাকে বিয়া পাতিব ক'ব সেই ল'ৰাজনৰ ব্ৰেকআপ দি পেলাই গুচি যায় ছোৱালী থাকে নে বাইসেক্সুৱেল থাকে ছোৱালীও বাইসেক্সুৱেল থাকে ছোৱালীৰো থাকে কেনেকুৱা হয় ছোৱালীবোৰ বাইসেক্সুৱেল ছোৱালীবোৰ কেনেকুৱা হয় কেতিয়াবা শুনিছে নেকি যে লেছবিয়ান ছোৱালীয়ে কাৰোবাক ৰেপ কৰিলে বা এটা গে ল'ৰাই ৰেপ কৰিলে নাই কেতিয়াও শুনা ৰেপ কালচাৰটো বাঢ়ি গৈ আছে নৰ্মেল হাজবেণ্ড ৱাইফ আছে চ' তেওঁলোকে কেতিয়াবা পিছত গে বা লেছবিয়ান হয় নেকি তেনেকুৱা দেখা যায় নেকি মই যেতিয়া স্কুলত যাওঁ ধুনীয়াকে যাওঁ বা চুলিখিনি আঁচুৰি যাওঁ বা তেতিয়া ইমান নাজানো পাউডাৰ লগাই যাওঁ হাঁহে বা ই ক্ৰীম লগাই লোচন লগাই অলপ হাঁহে অলপমান তোমাৰ ফেমিলিত বা তোমাৰ বা তোমাৰ দাদা বা কাজিন কোনোবাই যেতিয়া ফাৰ্ষ্ট টাইম গম পাইছে কেনেকুৱা ৰিয়েকশ্যন আছিলে বা তোমাৰ চইচটো ডিফাৰেণ্ট হয় পাৰ্টনাৰৰ কাৰণে তেওঁলোকৰ ৰিয়েকশ্যন কেনেকুৱা আছে ফিলিংছটো বা তোমাৰ সেই যোনটো এটা নিড হয় ৱান্টছ হয় সেইটো বেলেগ হয় বেলেগ জেণ্ডাৰৰ ফালে বেছি মই আকৰ্ষণ লেছবিয়ান হয় বা গে হয় বা ট্ৰান্সজেণ্ডাৰ হয় বাইসেক্সুৱেল হয় অসমত সেইটো বস্তু কেনেকে চেলেঞ্জ হৈ যায় বা একচেপ্ট কৰে নে নকৰে সেই LGBT কমিউনিটিৰ মানুহে তুমি তেনেকুৱা লগ পাইছানে গাৰ্লফ্ৰেণ্ড থাকে ফুল্লি ছেটিছফাইড নহয় চিট কৰি আছে গাৰ্লফ্ৰেণ্ডৰ বা ৱাইফ আছে বিয়াও হৈ গৈছে তেনেকুৱা কাৰোবাক লগ পাইছা নেকি নমস্কাৰ মই নাৰ্জি আপোনালোকে চাই আছে আনকভাৰ্ড ষ্টৰিজ উইথ নাৰ্জি আজি আমাৰ মাজত অতিথি হৈছে মৃদু পৱন তেওঁৰ নিক নেম চিকু আৰু তেওঁ মডেল হয় লগতে তেওঁ জব কৰি আছে বেংগলোৰত আজি আমি তেওঁৰ লগত বহুতো কথা পাতিম LGBT কমিউনিটিৰ ওপৰত যেনেকৈ লেছবিয়ান গে বাইসেক্সুৱেল ট্ৰান্সজেণ্ডাৰ বহুতো কথা পাতিম তেওঁৰ মতামত আমাৰ লগত তেওঁ শ্বেয়াৰ কৰিব বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব ভিডিঅ'টো শেষলৈ চাই থাকিব নমস্কাৰ চিকু বুলিয়ে মাতিছো তোমাক মই ষ্টুডিঅ'ৰ মজিয়াত স্বাগতম জনাইছো থেংক ইউ সো মাচ ভালে আছো আৰু মাতাৰ বাবে খুব আপোনাক ধন্যবাদ দিছো কাৰণ এইটো মোৰ প্ৰথমবাৰ পডকাষ্ট এণ্ড আশা কৰোঁ আজি এই দিনটো খুব ভাল হ'ব চ' চিকু তোমাৰ মডেলিং জাৰ্ণিটো কেনেকৈ আহিলা কিহে তোমাক ইনস্পায়াৰ কৰিলে মডেলিঙলৈ যাবলৈ আৰম্ভণিৰ পৰা কোৱাচোন কুৱেশ্যনটো খুবেই ভাল লাগিল কাৰণ বহুত আগৰ কথা 2018ৰ কথা যেতিয়া মই HS ফাৰ্ষ্ট ইয়াৰ বি বৰুৱা কলেজত এডমিশ্যন লৈছোঁ তেতিয়া হঠাতে এদিন গম পালোঁ যে মিষ্টাৰ ফ্ৰেছাৰ বুলি এটা কণ্টেষ্ট হয় তাৰপিছত পাৰ্টিচিপেট কৰিলোঁ কিন্তু ভাবিছিলোঁ যে ৱাক কৰিব লাগে চাগে কথা পাতিম বা কুৱেশ্যনছো দিব কিন্তু এনেকুৱা নহয় মিষ্টাৰ ফ্ৰেছাৰ্ছ মানে হৈছে তোমাৰ ৰেগিং কাইণ্ড অফ ৰেগিং তাৰপিছত তোমাৰ জাজেছ আহিছিলে তাহাঁতে কৈছে যে বিহু গানত তুমি হিপ হপ নাচা চ' যিমানখিনি পাৰোঁ কৰিলোঁ তেনেকৈ কিতাপটো মই পালোঁ মিষ্টাৰ ফ্ৰেছাৰ হ'লোঁ 2018ত কোন কলেজ বি বৰুৱা কলেজত এণ্ড তেনেকৈ লাহে লাহে অলপ নামটো জানা হ'ল কাৰণ চবেই জানা হ'ল তাৰপিছত হঠাৎ এদিন আমাৰ এইটো কালচাৰেল ফেষ্ট হ'ল তাৰপিছত মিষ্টাৰ বি বৰুৱা পাতিলে তাতেও যোগদান দিলোঁ তাতে ধুনীয়াকৈ আগুৱাই গ'লোঁ এটাৰ পিছত এটা কণ্টেষ্ট হৈ গ'ল এণ্ড প্ৰথমতে মই ভাবিছিলোঁ মই নাপাম চাগে কাৰণ বহুত ষ্টুডেণ্টছ আৰু চবকে লাগে বি বৰুৱাৰ টাইটেলটো এটা বেলেগ এটা ফেম সেইটো সময়ত তাৰপিছত মই 2019ৰ এণ্ডিং আৰু HS ছেকেণ্ড ইয়াৰ খতম হ'ব তাৰপিছত তেনেকৈ পাৰ্টিচিপেট কৰাৰ পিছত জিকিলোঁ বি বৰুৱা কিতাপটো জিকাৰ পিছত বেলেগ এটা ফূৰ্তি আৰু এটা বেলেগ এটা ফেম কলেজত চবেই চিনি পায় তাৰ প্ৰিন্সিপালো চিনি পায় এটা ফেচ টাইপ হৈ গ'লো তেনেকৈ এদিন কলেজত দেখা পালোঁ এটা পোষ্টাৰ লগা আছে নটিচ বৰ্ডত যে মিষ্টাৰ এণ্ড মিছ পাৰফেকশ্যনিষ্ট তাৰপিছত এতিয়া মই জইন কেনেকৈ কৰোঁ ফিজটো বহুত যিহেতু প্ৰাইভেট শ্ব' হয় গভৰ্ণমেণ্ট শ্ব'জ নহয় ফিজ খুবেই বেছি তাৰপিছত ঘৰত গ'লোঁ ঘৰত নিদিয়ে যাব কাৰণ মডেলিংটো বেয়া বস্তু ঘৰত তেনেকুৱা ভাবে মডেলিং মানে তুমি চেচ হৈ যাবা আৰু পাপাও কয় যে মডেল যা লুনেটিক এনেকে বুলি কয় পাপাই লুনেটিক মানে নিজেই নাজানে কি কৰিব লাগে কি নালাগে পাপাহঁতে কোনো মানে একচেপ্ট নকৰে তাৰপিছত তেনেকৈ লাইক নিজৰ টিউশ্যন ফিজবোৰ জমা কৰি পেলাই এণ্ট্ৰি কৰিলোঁ তাৰপিছত প্ৰথম শ্ব'টোত কিন্তু ফিক্সিং আছিল সেইটো মডেলিঙৰ আটাইতকৈ এটা বেয়া পাৰ্ট বুলি তুমি ক'ব পাৰা ফিক্সিং থাকে থাকে আগৰ পৰাই জাজে চব চাইড হৈ দিয়ে ফিক্সিং থাকে পইচাৰ কথাও থাকে অপেনলি কৈছো যিহেতু ভয় নাই এতিয়া তাৰপিছত নাপালোঁ ঘৰত আহিলোঁ আৰু মোৰ তেতিয়া বেষ্ট ফ্ৰেণ্ড মোৰ লগত আছিল সি এক চৰ দিলে নহয় মোক যে তই কৈছিলোঁ এইটো নকৰিবি তই কাৰণ মই কান্দি আছিলোঁ সি মোক খং কৰিলে বাট তাৰপিছত মই ভাবিলোঁ যে এবাৰ মই কাকো নকওঁ
এবাৰ পৰা মই কাকো নকওঁ মই কোনটো শ্ব' জইন কৰিছো ক'ত কি কৰি আছো কাকো নকওঁ মই ছেভিংছ কৰিলো টিউশ্যন ফিজবোৰ ছেভিং কৰিলো তেনেকে কৰি কৰি প্ৰথম মই শ্ব' পাইছো নৰ্থ ইষ্ট ছুপাৰষ্টাৰৰ ছেকেণ্ড ৰাউণ্ডৰ চাওঁ তেতিয়া বলিউডৰ ডাইৰেক্টৰ এজন আহিছিলে অৰবিন্দ ছাৰ বুলি এজন আছিলে তেখেত আহিছিল তেখেত জাজ আছিলে তেনেকে পালো আৰু ইচ্ছা গ'ল লাহে 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 যেতিয়া মই টাইটেলছবোৰ গেইন কৰিলো নৰ্থ ইষ্ট ছুপাৰষ্টাৰ হওক আইকনিক ফেচ অফ নৰ্থ ইষ্ট এলিগেণ্ট খুব কিতাপ লাভ কৰিলো তাৰপিছত ঘৰত মানা হ'ল ঘৰত যেতিয়া তুমি ছাকচেছ পাবা ঘৰৰ মানুহে এনেই তোমাক একচেপ্ট কৰি ল'ব তাৰপিছত যেতিয়া 2019ত মই কিং ইণ্ডিয়া ইণ্টাৰনেশ্যনেল জিকিলো যোনটো নেশ্যনেল পেজেণ্ট আছিল বেলেগ বেলেগ ষ্টেটছৰ পৰা মানুহ আহিছিলে তাৰপিছত সেইটো জিকিলো এভৰিডে চল্টে প্ৰেজেণ্ট কৰিছিলে শ্ব'টো তাৰপিছত এনেকে গৈ 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 মোৰ কেৰিয়াৰটো ষ্টাৰ্ট হ'ল অ'কে চ' নাইচ চ' তুমি যিহেতুকে মডেলিঙৰ কথা আমি পাতি আছো মডেলিঙৰ কথা ক'লা মডেলিঙত এনেকুৱা কি এটা বেয়া বস্তু তুমি দেখিছা ল'ৰাৰ বাবে ছোৱালীৰ বাবেও হয় ল'ৰাৰ বাবেও হয় বাট ল'ৰাৰ বাবে বেছি হয় এটাতো তুমি ক'লাই মডেলিং ফিক্স থাকে ন ফিক্স থাকে মডেলিঙত ফিক্সিং থাকে এইটো সঁচা কথা তুমি চাই ল'ব লাগিব তুমি কোনটো শ্ব' জইন কৰি আছা অৰ্গেনাইজাৰ্ছবোৰ কেনেকুৱা তুমি নিজে দেখা পাবা কণ্টেষ্টেণ্টে যদি অৰ্গেনাইজাৰ লগত ঘূৰি ফুৰিছে তুমি নিজে গম পাবা এটা ইংগিত আহে তাৰপিছত এটা বস্তু হয় যে এই এটা কথা কয় চবে যে কাষ্টিং কাউচ সেইটো খালি ছোৱালীৰ বাবে নহয় ল'ৰাৰ বাবেও থাকে ল'ৰাকো বেয়া অফাৰ্ছ আহে বা ইনডাইৰেক্টলি অফাৰ্ছবোৰ দিয়া যায় চ' সেইটো বস্তু মই ফেচ কৰিছো কেনেকুৱা অফাৰ আহে খোলা খুলিকৈ ক'ব গ'লে তোমাৰ মানে অফাৰ্ছবোৰ ডাইৰেক্ট যে আহা ওৱান নাইট ষ্টেণ্ড কৰোঁ ডেটত যাওঁ বা তুমি মোক ছাপৰ্ট কৰা মোৰ বয়ফ্ৰেণ্ড বনি যোৱা কেইদিনমানৰ কাৰণে এনেকুৱা টাইপৰ অফাৰ্ছ আহে নাহে বুলি মই নকওঁ চ' সেইবোৰৰ পৰা বাচি থাকিব লাগে আমাৰ অসমতো আহে নে তেনেকুৱা নে আছে আছে অসমতো আছে মুম্বাইতো আছেই অসমতো আছে আগতে এইটো বস্তু নাছিলে ল'ৰাৰ লগত যদি হৈছিলো এইটো অপেন নাছিলে যেতিয়াৰ পৰা মানুহবোৰ অপেন হৈছে বা চবে জানা হৈছে যে ভকেল হৈছে মানুহবোৰ নিজকে লৈ যেতিয়া অপেন হৈছে তেতিয়া এইটো বস্তু লাহে লাহে উঠি আহিছে চ' এইটো লুকাই ৰাখি লাভ নাই খালি ছোৱালীয়ে নহয় ল'ৰাও এইবোৰ বস্তু ফেচ কৰে টু চাম এক্সটেণ্ট কৰে যদি কাষ্টিং কাউচত বা যেতিয়া এপ্ৰ'চ কৰে ল'ৰা এজনক তেনেকুৱাকে আৰু যদি ল'ৰাজনে ৰিজেক্ট কৰে বা নামানে তেতিয়াহ'লে কামটো হাতৰ পৰা গুচি যায় কামটো হাতৰ পৰা গুচি যাব হয়তো তুমি যদি নিজে একচেপ্ট কৰা নাই তুমি নিজে পিছুৱাই আহা নহ'লে তুমিতো জানিবা যে তুমি আজি লছ সেই ইভেণ্টটো তুমি আজি হাৰিবা বা তুমি পেজেণ্টটো হাৰিবা তো তোমাৰ লাভ নাই তুমি নিজে পিছুৱাই আহা এনেকুৱা ধৰণৰ এটা কথা তুমি নিজে ফেচ কৰিছা নিজে ফেচ কৰিছো বহুত শ্ব'জ মই নিজে ৰিজেক্ট কৰিছো কাৰণ যাবলৈ একদম ইচ্ছা নাই কাৰণ যিমান যি হওক এটা বেলেগ এটা ফেমিলিত আমি ডাঙৰ দীঘল হৈছো এটা বাউণ্ডেৰিজ আছে নিজৰ বাউণ্ডেৰীটো ক্ৰছ কৰা নাই লাইক ভালকৈ গৈছো যিখিনি পাৰো যিমানখিনি পাৰো চব মানে ট্ৰু টু ইয়ৰছেল্ফ এনেকে আমি আগুৱাই গৈছো ৰাইট ঠিক কৈছা তোমাৰ লুক চাই পেলাই বা তোমাৰ পাৰ্চনেলিটি চাই পেলাই তুমি যেনেকুৱা হয় বাহিৰৰ পৰা আউটসাইড পাৰ্চনেলিটি চাই মানুহে তোমাক কেতিয়াবা জাজ কৰিছে নেকি তুমি কিবা ফেচ কৰিছা নেকি তেনেকুৱা ফেচ কৰিছো মই স্কুলৰ সময়ৰ পৰাই ফেচ কৰিছো কাৰণ মই সাজি কাচি ভাল পাওঁ ইভেন মই যিটো বিবৰুৱা কলেজতো আছিলো তেতিয়া আপোনাৰ এই নিউজ লাইভবোৰ আহে ন তেতিয়া তাহাঁতেও সুধিছিলে যে ল'ৰা মানুহে এনে সাজি কাচি বেয়া পায় আপুনি সাজি কাচি আহিছে তেতিয়া মই কৈছো এনেকুৱা একো এটা কনচেপ্ট নাই চবে সাজিব পাৰে চবে নিজকে ধুনীয়া লাগিব পাৰে তুমি ষ্টাইল কৰিব পাৰা তো স্কুল টাইমতে এইটো ষ্টাৰ্ট হৈছিলে মই যেতিয়া স্কুলত যাওঁ ধুনীয়াকে যাওঁ বা চুলিখিনি আঁচুৰি যাওঁ বা তেতিয়া ইমান নাজানো পাউডাৰ লগাই যাওঁ তেতিয়া ফ্ৰেণ্ডছবোৰে ই পাউডাৰ লগাই আহিছে দেই ই পাউডাৰ লগাই আহিছে ই পাউডাৰ লগাই অলপমান হাঁহে বা ই ক্ৰীম লগাই ই লোচন লগাই অলপ হাঁহে তাহাঁতে ঠাট্টা কৰে আৰু মানে ডাউন দিব খোজে বাট ইমান এটা নোৱাৰে কাৰণ মই স্কুল কেপ্টেইন আছিলো প্ৰিন্সিপাল ছাৰৰ মই ভাল এটা ষ্টুডেণ্ট আছিলো সেইকাৰণে মানে ডাইৰেক্টলি ক'ব নোৱাৰে বাট তাহাঁতে ঠাট্টা কৰে ল'ৰাকেইটা নিজৰ ফ্ৰেণ্ডছো হয় আছে তাৰ মাজত কিন্তু মই তেতিয়াও নেগলেক্ট কৰিলো কাৰণ নিজে ভাল থকাটো বেছি ইম্পৰ্টেণ্ট যেনেকে তেনেকে যোৱাতকে ধুনীয়াকে যোৱাটো বেছি ইম্পৰ্টেণ্ট হয় চ' মানুহে ক্ৰিটিচাইজ কৰে নকৰা নহয় মোৰ কথা লৈ কৰিব পাৰে মোৰ ৱাকিং লৈ কৰিব পাৰে বিভিন্ন ধৰণত মই ফেচ কৰিছো কিন্তু কেতিয়াও সেইটো মই হাম্পাৰ কৰিব দিয়া নাই মই ভাবি থকা নাই যে মোক মানুহে কি ক'ব বা মই নকৰো মই নাযাওঁ ধুনীয়াকে এইটো কেতিয়াও মোক মানে বাধা দিয়া নাই মই নিজৰটোৱে ফ'ল' কৰি আহিছো নিজৰ হাৰ্টটো ফ'ল' কৰাটো বেছি ইম্পৰ্টেণ্ট ঠিক কথা কৈছে খুব ধুনীয়া কথা কৈছে চ' মডেল হিচাপে সফল হোৱাতকে তুমি নিজকে কি ভাবা তোমাৰ ট্ৰু চেল্ফ মানুহে নিজৰ ট্ৰু চেল্ফটো বা নিজৰ ট্ৰু আইডেণ্টিটিটো ফিয়াৰলেছলি একচেপ্ট কৰাটো বেছি চেলেঞ্জ নে নিজকে
যিকোনো জায়গাত মডেল হিচাপে হওক বা যিকোনো এটা নিজে সাকসেসফুল ক্যাৰিয়াৰ এস্টাব্লিশ কৰাটো বেছি চ্যালেঞ্জিং হয় আকৌ এবাৰ কৈছো প্ৰশ্নটো খুবেই ধুনীয়া মডেল হিচাপে সাকসেস হোৱাটো ইম্পৰ্টেণ্ট কাৰণ সেইটো তোমাৰ ড্ৰিম সপোনটো তুমি পুৰা কৰিবই লাগিব কিন্তু সপোনতকৈ আগৰ হৈছে তুমি নিজকে জিকিব লাগিব তুমি নিজৰ জীৱনত তুমি নিজে জয় হ'ব লাগিব এইটো বেছি ইম্পৰ্টেণ্ট তুমি যদি নিজকে চিনি নোপোৱা তুমি কেনেকৈ আগুৱাই যাবা আৰু যদি তুমি মডেল হোৱা তুমি কাৰোবাৰ কাৰণে ইনস্পিৰেশ্যন হৈ যোৱা মানুহে ভাবে যে এই মানুহজনী জিকিছে এই বাইদেউজনী জিকিছে আমি কিবা এটা শিকিম তো তুমি নিজকে একচেপ্ট কৰিব লাগিব ৰাইট সো নিজকে একচেপ্ট কৰাটো বহুত ইম্পৰ্টেণ্ট এণ্ড ছ'চাইটি কথাটো আহিলে ভাবিব নালাগে বিকজ আমি ছ'চাইটি আছো যিহেতু ছ'চাইটিৰ নৰ্মছবোৰ মানি ৰাখিম যাতে তাতে হেম্পাৰ নহওক তাহাঁতৰ কষ্ট নহওক কিন্তু আমি যদি তাহাঁতক কষ্ট দিয়া নাই আমি নিজৰটো ফ'ল' কৰি আহিছোঁ নিজৰ মনৰ কথাটো ফ'ল' কৰিছোঁ চ' মোৰ মতে দুটাই ইম্পৰ্টেণ্ট কিন্তু নিজক একচেপ্ট কৰাটো ফাৰ্ষ্ট তাৰপিছত নিজৰ ড্ৰিমটো ফ'ল' কৰাটো ইম্পৰ্টেণ্ট বেছি ইম্পৰ্টেণ্ট একদম ঠিক কথা কৈছা তোমাৰ জীৱনত এনেকুৱা মুহূৰ্ত আহিছিল নেকি যেতিয়া মানে তুমি নিজকে গম পাইছা যে মই আন ল'ৰাবোৰৰ নিচিনা নহয় মই অকণমান ডিফাৰেণ্ট হয় আৰু সেইটো কেনেকুৱা মুহূৰ্ত আছিলে সেইটো সময়ৰ ফিলিংছ কেনেকুৱা আছিলে আৰু কোনটো এজত তুমি গম পালা যে মই আন ল'ৰাতকৈ ডিফাৰেণ্ট হয় এইটো স্কুল টাইমৰে কথা ক্লাছ 8ত আছোঁ মই তেতিয়া এণ্ড প্ৰথমতে জানা নাছিলোঁ কাৰণ সৰুৰ পৰা বাৰ লগত ডাঙৰ হৈছোঁ আৰু মা নাই যিহেতু বাৰ লগত থাকি বাৰ লগতে বাই য'ত যায় লৈ যায় কাৰণ দাদা বেলেগ দুনীয়া দাদা মোতকৈ খুবেই ডাঙৰ 9 বছৰ ডাঙৰ চ' দাদা বেলেগকৈ থাকে দাদা নিজৰ ফ্ৰেণ্ডছৰ লগত ওলাই যায় মই খালি বাৰ লগত থাকোঁ বাৰ লগত ঘূৰা ফুৰা আৰু তাই কি কৰে তাই নিজেকো সাজাব আৰু মোকো সজাই দিব চ' লাইক তাইৰ পৰা মোৰ এইটো বেছি আহিছে যে নিজকে অলপ ধুনীয়াকৈ ৰাখিব লাগে ইনস্পায়াৰ হৈ গৈছোঁ চ' স্কুল টাইমৰ পৰাই মই গম পালোঁ তাৰপিছত কিন্তু একচেপ্ট কৰিব পৰা নাছিলোঁ মানুহে কি ভাবিব নিজকে হিডেন ৰাখিছিলোঁ লুকাই ৰাখিছিলোঁ দেন ক্লাছ 10 যেতিয়া পাছ কৰিলোঁ অলপ কলেজলৈ আহিলোঁ অলপ কলেজৰ বতাহ লাগিলে যিটো আমি কওঁ লাহে লাহে জানা হ'লোঁ বস্তুবোৰ পঢ়িব পালোঁ এণ্ড অবভিয়াছলি গুগলে বহুত হেল্প কৰে তেনেকৈ বাহিৰৰ দেশৰ কি হৈ আছে গম পালোঁ বাহিৰৰ দেশৰ মানুহবোৰ কি কৰি আছে গম পালোঁ এনেকৈ ধৰণে মানে লাহে লাহে আগুৱাই গ'লোঁ তাৰপিছত বিভিন্ন ধৰণৰ এপ্লিকেশ্যনছ আছে আমাৰো ডেটিং এপ আছে আমাৰ LGBT আপোনাৰ গ্ৰাইণ্ডাৰ বুলি আছে তাৰপিছত হিঞ্জ আছে হিঞ্জটো চবেই কৰিব পাৰে টিণ্ডাৰ আছে তাতেও আমি চবেই কৰিব পাৰি তাৰপিছত ব্লু স্কাই বুলি আছে চ' আমাৰো ডেটিং এপ আছে তেনেকৈ গম পালোঁ মানুহবোৰ লগ পালোঁ কিন্তু সেইটোৱে কোনো কাকো একচেপ্ট নকৰে চ' মানে ডিস্ক্ৰিট নিজকে লুকাই ৰাখে কোনো মানে ক'ব নিবিচাৰে যে চবে লাইক যদি কথাও পাতে কাকো নকবা দেই আমি কথা পাতিছোঁ আমি লগ পাইছোঁ কাকো নকব এনেকুৱা টাইপৰ আছিল কিন্তু মই তেতিয়াই ভাবোঁ যে কিয় নকওঁ মই নিজকে এক্সপ্ৰেছ কিয় নকৰোঁ মই আজি নৰাৰ লগত কথা পাতি আছোঁ আৰু মই গাৰ্লফ্ৰেণ্ড এযোৰ ৰাখিম চ' মোৰ লগতো গৈ কাৰ্মা হ'ব এদিন নহ'লে এদিন মই কাৰ্মা বিলিভ কৰোঁ চ' সেইটো এটা কথা আহি পৰে চ' স্কুল টাইমৰ পৰা মই গম পালোঁ এণ্ড ডিফাৰেণ্ট হয় বুলি মই গম পালোঁ আৰু নিজকে লাইক ফ'ল' কৰা ষ্টাৰ্ট কৰিলোঁ কিন্তু কলেজ যেতিয়া খতম হ'ল ডিগ্ৰী তাৰপিছত মই লাহে লাহে অ'পেন হোৱা হ'লোঁ আৰু মোৰ ফ্ৰেণ্ডছক ক'লোঁ মোৰ বেষ্ট ফ্ৰেণ্ডক ক'লোঁ এণ্ড কোনো এনেকুৱা নহয় যে নেগলেক্ট কৰিছে বা ঘিণ কৰিছে চবে একচেপ্ট কৰিছে ধুনীয়াকৈ একচেপ্ট কৰিছে এণ্ড ষ্টিল আজি মোৰ লগত আছে মোৰ ফ্ৰেণ্ডছবোৰ মোৰ বা আছে মোৰ বাৰ ফ্ৰেণ্ডবোৰ আছে প্ৰথম মই বাৰ ফ্ৰেণ্ডক কৈছিলোঁ বাৰ বেষ্ট ফ্ৰেণ্ডক তাইক মই প্ৰথমতে শ্বেয়াৰ কৰিছিলোঁ যেতিয়া বাৰ যোনজনী ফ্ৰেণ্ড আছিলে তেখেতৰ নাম কৈছোঁ সোনিয়া বুলি তেখেতে মই প্ৰথম দিনা ক'লোঁ কওঁতে তেখেতে কৈছিলে মই জানিছিলোঁ চিকু কিন্তু তুমি কোৱা নাছিলা কাৰণে সোধা নাছিলোঁ আৰু ভাল লাগিছে তুমি কৈছা টেনশ্যন নল'বা তোমাৰ বাক মই বুজাম যদি নুবুজে আৰু মই আছোঁ তোমাৰ বহুত ছাপৰ্টিভ বহুত ভাল লাগিছে বহুত দৰকাৰ আৰু চবতকে আটাইতকৈ ডিফাৰেণ্ট কথা আছে তেখেত অসমৰ নহয় তেখেত বিহাৰৰ আৰু বিহাৰৰ মানুহে ছাপৰ্ট কৰিছে যিহেতু মোৰ কাৰণে আৰু ডাঙৰ কথা মোক ভাল লাগিলে তেনেকৈ তোমাৰ ফেমিলিত বা তোমাৰ বা তোমাৰ দাদা বা কাজিন কোনোবাই যেতিয়া ফাৰ্ষ্ট টাইম গম পাইছে কেনেকুৱা ৰিয়েকশ্যন আছিলে যে তুমি ধৰি লোৱা LGBT কমিউনিটিৰ হয় বা তোমাৰ চইচটো ডিফাৰেণ্ট হয় পাৰ্টনাৰৰ কাৰণে তেওঁলোকৰ ৰিয়েকশ্যন কেনেকুৱা আছিল প্ৰথম যিহেতু মই ক'লোঁ মই বাৰ ফ্ৰেণ্ডক ক'লোঁ তাৰপিছত মই ঘৰৰ কাজিন ভণ্টিক ক'লোঁ পেহী ছোৱালীক মই ক'লোঁ তাই বহুত অপেন
তাইতো আমি যিহেতু জেনজি তাই Gen Z. জেনজিতকৈ আৰু আগত যিহেতু সৰু তাই বহুত অপেন তাই Okay. কৈছে দাদা তুমি নিজৰ মনটো ফ'ল' কৰা Oh. টেনশ্যন নল'বা মই আছো মই ঘৰত মই চম্ভালি ল'ম Wow. তাই সৰু ঘৰৰ চবতকৈ সৰু কিন্তু তাই কৈছে মই চম্ভালি ল'ম তুমি টেনশ্যন নল'বা সেই ইনস্পিৰেশ্যনটো Oh. সৰুৰ পৰা যেতিয়া পালো মই Oh. ভাল লাগে বহুত ভাল লাগিছে বাক ক'লো এদিন বা অলপ শ্বক হ'ল Oh. শ্বকটো হ'বই যিহেতু হ'বই। বা অলপ শ্বক হ'ল বাই কৈছে কি হ'ল উম। তই কি ভাল নাপাও নেকি ছোৱালী মানুহ Oh. মই কৈছো মই ভাল পাওঁ Oh. ভাল লাগে ভাল লাগে এটলিষ্ট 90%ত বা 100%ত 40-50% ভাল লাগি যায় ছোৱালী এজনী ধুনীয়াও লাগি যায় কিন্তু সেই ধুনীয়া লাগি গ'ল বুলি মই বিয়া পাতি ল'ম বা মই গাৰ্লফ্ৰেণ্ড বনাই ল'ম পিছত মই এৰি দিম এইটো মই নহয় অনেষ্ট নিজৰ লগত অনেষ্টিটো মেইনটেইন কৰাটো বেছি ভাল মই তাইকো ভাল পাই থাকিম পিছত বেলেগকো ভাল পাই থাকিম এইটো মোৰ পৰা নহ'ব তাইকো চিট কৰাৰ নিচিনা হ'ব সো এইটো মোৰ পৰা নহ'ব বিকজ তোমাৰ সেই ফিলিংছটো বা তোমাৰ সেই যোনটো এটা নিড হয় ৱান্টছ হয় সেইটো বেলেগ হয় বেলেগ জেণ্ডাৰৰ ফালে বেছি মই আকৰ্ষণ সো মই এইটো কেতিয়াও নিজকে নেগলেক্ট কৰিব নোৱাৰো জীৱনটো জীয়াব লাগিব যিহেতু এদিন মানে কি কয় খন্তেকীয়া জীৱন আমি এবাৰেই পাইছো ইমান মিছা হয়তো থাকি লাভ নাই ইউটিলাইজ কৰিবই লাগিব একদম ঠিক কথা কৈছা দে মোৰ বহুত ভাল লাগিছে শুনি ইমান সৰু হয়ও ইমানখিনি বস্তু তুমি বুজি পাইছা বহুত ভাল লাগিছে আৰু নিজকে যে একচেপ্ট কৰিছা সেই বস্তুটো বহুত ভাল লাগিছে কষ্ট কিন্তু কৰিবই লাগিব আপোনালোকেও যদি চাই আছে তেনেকে নিজকে একচেপ্ট কৰাটো নিজৰ ট্ৰু সেলফটো একচেপ্ট কৰাটো বহুত ডাঙৰ কথা চেষ্টা কৰিব নিজৰ ৰিয়েলিটিটো নিজে ফাৰ্ষ্ট একচেপ্ট কৰিবলৈ তাৰ পিছত আনে একচেপ্ট কৰিব সেই বস্তুটো নিজে একচেপ্ট কৰাটো বেছি ইম্পৰ্টেন্ট যিকোনো ধৰণৰ হ'ব পাৰে তোমাৰ LGBTQ বুলি নহয় যিকোনো ধৰণৰ হ'ব পাৰে পঢ়া শুনাত লৈ হ'ব পাৰে তোমাৰ নিডছ কি তোমাৰ উইশ কি ড্ৰিম কি বহুত বাচ্চাৰ মন যায় গিটাৰিষ্ট বনিম কিন্তু মাক বাপেকে ডক্টৰ বনা তাতেও তুমি নিজক একচেপ্ট কৰিব লাগিব তুমি নিজৰ কথা ক'ব লাগিব নহলে মানে লাইফৰ এণ্ডত গৈ পেলাই সেই ৰিগ্ৰেটটো থাকিব বহুতে পস্তাব বহুতে বেয়া ডিচিজনছ লৈ লয় সো জানিব লাগিব পেৰেণ্টছো বুজিব লাগিব মোৰ চিলড্ৰেনৰ নিড কি হয় ঠিক আছে তুমি গাইড কৰা তুমি বুজোৱা কিন্তু বাচ্চাৰ নিডছটো বুজিব লাগিব ৰাইট সো তুমি কি ভাবা LGBT কমিউনিটিৰ মানুহে আজিৰ দিনত এতিয়াও অসমত কি চেলেঞ্জ ফেচ কৰে মানে ধৰি লোৱা তুমিতো বেংগলোৰত আছা বেংগলোৰতো কেনেকুৱা ধৰণৰ চেলেঞ্জেছ ফেচ কৰি আছা বাহিৰত আৰু তাৰে ডিফাৰেন্সটো কি অসমত কি একচেপ্ট কৰে নে নাই LGBT কমিউনিটিৰ মানুহে ধৰি লোৱা যদি কোনোবা মই খোলাকে কৈছো লেছবিয়ান হয় বা গে হয় বা ট্ৰান্সজেণ্ডাৰ হয় বাইচেক্সুৱেল হয় অসমত সেইটো বস্তু কেনেকে চেলেঞ্জ হৈ যায় বা একচেপ্ট কৰে নে নকৰে সেইটোৰ বিষয়ে কোৱাচোন অসম আৰু বেংগলোৰত খুব পাৰ্থক্য আছে বেংগলোৰৰ জীৱনটো খুবেই বেলেগ বেংগলোৰ একচেপ্টেঞ্চ আছে এণ্ড অপেন মাইণ্ডেড হয় মানুহে আঁকোৱালি লয় কোনো কাকো জাজ নকৰে মই যিমান বছৰ আছো মোৰ এৰাউণ্ড 3 years কমপ্লিট হ'ব সো মই 3 years যিমানখিনি দেখিছো মানুহে একচেপ্ট কৰে নিজৰ জুনিয়ৰত থাকা হেপী থাকা অপেন মাইণ্ডেড হয় এণ্ড অসমত মই যিহেতু এতিয়ালৈকে চাকৰি কৰা নাই ইমান নাজানো কিন্তু মই ভাবো যে একচেপ্টেঞ্চটো লাগে অসমতো মানুহে অলপ জানিব লাগে গাঁৱৰ মানুহে অলপ বুজিব লাগে অসমত একচেপ্টেঞ্চটো কমি আছে যেন লাগে এণ্ড ছ'চাইটিৰ একচেপ্টেঞ্চ নহয় মানুহে নিজকে লৈ একচেপ্ট নকৰে তুমি যদি নিজকে একচেপ্ট নকৰা আৰু অপেন নোহোৱা ওলাই নাহা তুমি ছ'চাইটিটোৰ পৰা কি একচেপ্ট ভাবিবা মানে তুমি নিজকে চেঞ্জ কৰিব লাগিব ন অসমত কিবা ইছ্যু ফেচ কৰিছা নেকি এনেকে তোমাক লৈ অলপমান ডিছক্ৰিমিনেট কৰিছে বা কোনোবা চিটুৱেশ্যনত কোনোবা জেগাত হওক বা ফেমিলিত হওক ক'ৰবাত হওক এনেও এডুকেশ্যন চেণ্টাৰতে হওক ক'ৰবাত তোমাক ডিছক্ৰিমিনেট কৰিছে ডিছক্ৰিমিনেট কৰা নাই অসমত ডিছক্ৰিমিনেশ্যন পোৱা নাই কিন্তু যদি শ্বপিঙত যাওঁ মই যদি দেখিছো যে ছোৱালীৰ জিন্সটো মোৰ ভাল লাগিছে আৰু মোৰ তাত হৈ যাব মানুহজনে আগে ভাগে কয় এইটো ছোৱালীৰ হয় তুমি নল'বা এইটো বস্তু মই অসমত দেখিছো যিটো বেংগলোৰত নাই বেংগলোৰত তুমি ছোৱালীৰ ষ্টৰত যোৱা তুমি যিকোনো ষ্টৰত যোৱা ইউ কেন বাই এনিথিং অসমত যদি মই যাওঁ কোনোবা এখন ষ্টৰত আৰু যদি ছোৱালীৰ বুলি লিখা আছে আগে ভাগে এইটো নুচুবা এইটো ছোৱালীৰ হয় কৈ দিয়ে তাহাঁতে ভাবে যে মানে মই কিয় পিন্ধি আছো তোমাৰ কাম তুমি বেচিছা বা চেল কৰি আছা তুমি কৰা বাট তাহাঁতে নিজে এটা কনচেপ্ট বনাই লৈছে যে এইটো পেণ্ট মই ছোৱালীকে পিন্ধাম এইটো পেণ্ট মই ল'ৰাকে পিন্ধাম এইটো ভাল নহয় সো অলপ অপেন হ'ব লাগে মানুহ আহিছে গ্ৰাহক আহিছে তুমি বেচিব লাগে বেচা ইৰেস্পেক্টিভ অফ এনি জেণ্ডাৰ তুমি বেচিব লাগে সেই বস্তুটো যে ছোৱালীয়ে যদি কিনে তো পিন্ধিব পাৰে কিন্তু আমি ল'ৰাই যদি যাওঁ নোৱাৰো ক'ব যে এইটো ছোৱালীৰ হয়
চ' মই ভাবো যে ক্লথছ আৰ জেণ্ডাৰলেছ Hmm. তোমাৰ মানুহৰ জেণ্ডাৰৰ বাহিৰে চব বস্তু জেণ্ডাৰলেছ Hmm. কাকো আমি ক'ব নোৱাৰো যে পিংকটো ছোৱালীয়ে হ'ব Color. ব্লুটো ল'ৰাই হ'ব Hmm. কালাৰো জেণ্ডাৰলেছ Right, সেইটো right. বস্তু মানিব লাগে বা মানুহে অলপ ভাবিব লাগে অসমত acceptance-টো কম যেন লাগে কম যেন লাগে মই ৰিচেণ্টলি যেতিয়া বজাৰত গৈছো মই ফেঞ্চি বজাৰৰ কথা কৈছো মানুহজনে কৈছে যে এইটো আপোনাৰ কাৰণে নহ'ব এইটো ছোৱালীৰ হয় এইটো ছোৱালীৰ দোকান ডিৰেক্টলি কৈছে তাৰপিছত মই ক'ব লগা হৈছে মোক নালাগে মোৰ বাৰ কাৰণে লাগে তেতিয়াহ'লে লওক মিছা কথা ক'ব লগা হৈছে জাষ্ট বিকজ মোৰ পেণ্টটো ভাল লাগিছে that doesn't mean আৰু একো নাই নৰ্মেল জিন্স আজিকালি চব চেম বেগি জিন্স ওলাই তাতেও মানুহে যদি এনেকে কয় কি ক'ম মই তোমাৰ কি লাগে অসমত বা ধৰি লোৱা এনেকুৱা অকমান ভিতৰুৱা জাগাত এতিয়াও মানুহে সেই মেণ্টেলিটিটো চেঞ্জ কৰিব লাগে নেকি LGBT কমিউনিটিক লৈ পেলাই লাগে সঁচাকৈ লাগে মানুহ চেঞ্জ হ'ব লাগে এণ্ড গাঁৱৰ মানুহবোৰো চেঞ্জ হ'ব লাগে কিছুমান পেৰেণ্টছে একচেপ্ট কৰে বাট চিলড্ৰেনে যদি নিজে আগুৱাই নাহে যদি ল'ৰাজনে বা ছোৱালীজনী যদি নিজে আগুৱাই নাহে কেতিয়াও চেঞ্জ নহ'ব কিন্তু চেঞ্জ হোৱাটো বহুত ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট মানে এইটো ডিজিজ নহয় বেমাৰ নহয় এইটো মানুহৰ লাইক ইচ্ছা বা তাহাঁতে কি ভাল পায় আৰু মই ভাবো যে আমাৰ কমিউনিটি খুবেই ভাল চব ভাল মানুহে আছে বেয়া মানুহ বুলি মই নকওঁ আমি ভাল হয় আমি চবকে মৰম দিওঁ আৰু নিজেও ভালকে থাকো বেলেগকো ভালকে ৰাখাটো ভাল পাওঁ ছোৱালীবোৰ আমাৰ লগত থাকি ভাল ফিল কৰে চেফ ফিল কৰে এণ্ড মই নিজৰ বেংগলোৰতো হওক বা ঘৰতো হওক বাহঁতে যেতিয়া চাদৰ মেখেলা পিন্ধে বা শাৰী পিন্ধে যিকো মোক ভাজটো দি দেচোন বা মোক বান্ধি দে চ' তাহাঁতে বিলিভটো আছে চেফ ফিল কৰে বা মোৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে মোৰ লগত ফুৰিব গ'লে চেফ ফিল কৰে চ' অবভিয়াছলি তো মই ভাবো মই এইটো কমিউনিটিৰ পৰা মেকআপ আৰ্টিষ্ট বহুত লগ পাইছো চ' মেকআপ আৰ্টিষ্টৰ লগতো মানে ক্লাইণ্টবোৰে চেফ ফিল কৰে ঠিক কৈছে কেতিয়াও মানে তেনেকুৱা একো বেয়া বেড টাচ বা ইনএপ্ৰপ্ৰিয়েট বিহেভিয়াৰ দেখিবলৈ পোৱা নাযায় চ' সঁচাকে তুমি এইটো কথা কৈছা ইম্পৰ্টেণ্ট হয় হাইলাইট কৰি দিছো মই তোমালোকৰ এই কমিউনিটিটোৰ লগত কোনোবা ট্ৰান্সজেণ্ডাৰ হ'লে বা কোনোবা বাইচেক্সুৱেল বা গে বা যিকোনো কিবা তেনেকুৱা হ'লে মানুহে অলপমান চেফে ফিল কৰে মানে তেনেকুৱা মেকআপ আৰ্টিষ্টৰ লগতে হওক বা তেনেকুৱা ডিজাইনাৰ লগত হওক কাম কৰি মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰে বয়ফ্ৰেণ্ডটো চেফ ফিল কৰে যা তই মৃদুৰ লগত যাই আছ যা সি জানে মৃদু কেনেকুৱা তাতে যদি ষ্ট্ৰেইট বেষ্ট ফ্ৰেণ্ড হ'লেহেঁতেন অলপ ডাউট আহিলেহেঁতেন আহি যায় আৰু আজিকালিতো হৈছেই বেষ্ট ফ্ৰেণ্ড হ'লে অলপমান ডাউট আহে চবৰে চ' মোৰ লগত সেইটো নাই আই এম লাকি মই হেপী চব যদি মোক একচেপ্ট কৰি আছে LGBT কমিউনিটিৰ হ'লে বা ট্ৰান্সজেণ্ডাৰ হ'লে বা গে বা তেনেকুৱা কিবা যদি অপেনলি ভোকেল হয় সেইটোৰ ওপৰত তেনেকুৱা জবৰ কাৰণে বা অফিচ বা যিকোনো এটা তেনেকুৱা ৱৰ্ক কালচাৰত ইম্পেক্ট পেলায় নেকি বা তেওঁলোকে অকণমান নেগেটিভলি চায় নেকি তেনেকুৱা মানুহক বা ডিফাৰেণ্টলি চায় বা সেইটোৱে কিবা সেই বস্তুটোত ইম্পেক্ট পেলায় নেকি লাইফত সেই মানুহজনৰ জব ৰিলেটেড চ' মই আকৌ এবাৰ ক'লো যে বেংগলোৰ সেইটো বস্তু নাই ইভেন বেংগলোৰৰ ফৰ্মত কেতিয়াবা থাকেও ইণ্টাৰভিউটো সোধে যে তুমি তোমাৰ মানে লাইকছ কি হয় তুমি ক'ব পাৰা তাহাঁতে একচেপ্ট কৰে বিকজ ফৰেন কোম্পানীজবোৰত এইটো বস্তু আছে বহুত ফৰেন কোম্পানীজত লাইক LGBTক ছাপৰ্ট কৰে চ' সেইটো বস্তু মই আজিলৈকে পোৱা নাই ইভেন তাহাঁতে চেলিব্ৰেটো কৰে প্ৰাইড ডে হয় বেংগলোৰত স্পেচিয়েলি অসমৰ খিনি ইমান নাজানো বাট বেংগলোৰত এইটো ছাপৰ্ট কৰে এনে বেলেগ জেগাত কেতিয়াবা তুমি পাইছা নেকি তোমাক নহয় বেলেগক কাৰোবাক তেনেকুৱা অকমান ধৰি লোৱা বেলেগ ধৰণৰ ডিফাৰেণ্টলি বিহেভ কৰিছে বা যিহেতুকে LGBT কমিউনিটিৰ হয় কাৰণে তেনেকুৱা তুমি পাইছা নেকি দিল্লীত মোৰ ফ্ৰেণ্ড এজনে পাইছে কেনেকুৱা অলপমান এইটো বস্তু ফিল কৰিছে লাইক সি ভাল পায় তাৰ ড্ৰেছিংটো অলপ বেলেগ বা ইয়াৰিংছ পিন্ধি ভাল পায় মেকআপ কৰি ভাল পায় চ' সি যেতিয়া অফিচত যায় তেতিয়া মেনেজাৰ এজনে অলপ ভাল নাপায় মেনেজাৰে বহুত বাৰ কৈছে তাক আপুনি এনেকে নাহিব ত' সি কৈছে মই কিয় নাহিম মইতো একো কৰা নাই মই আহিছো অফিচত মই কাম কৰিছো 8 hours আমি কাম কৰিব লাগে আপোনাক যি লাগে মই সেই দিছো মই যি পিন্ধো তাতে কি প্ৰব্লেম মেনেজাৰে কৈছে ন এইটো এলাউ নহ'ব বোলে এইটো বোলে ৱৰ্ক কালচাৰত এনেকুৱা এলাউ নাই তুমি প্ৰপাৰলি আহিব লাগিব চ' অলপমান মোৰ ফ্ৰেণ্ডটোৱে ফেচ কৰিছিলে দেন সি ৰিজাইন কৰিলে সেই কোম্পানীটো নাম নকওঁ যিহেতু বাট সি ৰিজাইন কৰিলে এতিয়া বেলেগ কোম্পানীত আছে সেইটো দিল্লীত হৈছিলে আৰু সেইটো এৰাউণ্ড আপোনাৰ কভিডৰ পিছৰ কথা 2023 হ'ব পাৰে এনেকুৱা টাইমৰ কথা আছিলে তোমাৰ কি লাগে মানে মানুহখিনি দিল্লীৰ মানুহখিনি বেংগলোৰৰ নিচিনা প্ৰগ্ৰেছিভ মাইণ্ডছেটৰ নহয় নেকি বা কিছুমান জাগাৰ মানুহ বেছি প্ৰগ্ৰেছিভ মাইণ্ডছেট নাথাকে নেকি
ডিপেণ্ড কৰে হা, হা। বহুত বস্তু থাকে বাট ইমান এটা ধৰিব নোৱাৰো যেতিয়ালৈকে মই নাথাকো সেইটো জেগাত Okay. কিন্তু মই বেংগলোৰখন খুবেই ভাল পাওঁ কাৰণ যেনেকে আমি কওঁ ন জন্ম দিয়া মা বেলেগ Oh, আৰু পালন পোষণ কৰা মাজন বেলেগ অ। কৃষ্ণৰ ক্ষেত্ৰত হয় হয় তেনেকে য'ত তুমি জন্ম হৈছে সেই ঠাইখন বেলেগ অ আৰু কৰ্মৰ ঠাইখন খুবেই বেলেগ বেলেগ তো মই কৰ্মৰ ঠাইখনৰ ৰেচপেক্ট কৰোঁ উম, এণ্ড মই ভাল পাওঁ বেংগলোৰখন খুবেই ভাল পাওঁ খুব মানুহবোৰ ধুনীয়া কথা খুবেই ভাল কৈছে। মানুহবোৰ খুবেই ভাল প্ৰগ্ৰেছিভো হয় প্ৰগ্ৰেছিভ হয় উম, কোনো কাৰোৰ লগত লাইক পিছত লাগি নাথাকে উম, যোনটো আমাৰ অসমত আছে অ আমাৰ ঘৰত যদি কিবা হয় গোটেই ছ'চাইটিটো গম পাই যায় নেইবাৰে গম নেবাৰে পাইছে গম পাই যায় বা শুনি থাকে কাণ পাতি পেলাই ষ্টিল আজিকালিও চ' সেইটো বস্তু নাই সেইটো বস্তু বেংগলোৰত নাই তুমি এনজয় কৰা ভালকে থাকা এণ্ড ভাল হয় বেংগলোৰত mindset বোৰ থকা সকলে অসমৰ পৰা গৈ বা বেংগলোৰত থকা যিবোৰ মানুহ আছে চিকুৰ কথাৰ লগত ৰিলেট কৰিব 100% হয় নে সেইটো ৰিজনৰ কাৰণে চাগে যায় মানুহে বাহিৰৰ দেশলে বাহিৰত যায় সেইটো কাৰণে অকমান স্বাধীনতা ভাৱ এটাও লাগে হা ফ্ৰীডম লাগে ফ্ৰীডম মানুহক লাগে ইণ্ডিপেণ্ডেন্স লাগে লাগে জাজ কৰা মানুহ নালাগে নালাগে যদি ছ'চাইটিয়ে তোমাক সলনি হ'বলৈ কয় তুমি কি কৰিবা তেতিয়া এনেকুৱা যদি তোমাৰ চিটুৱেশ্যন আহি পৰে ছ'চাইটি বা ফেমিলি বা কোনোবাই তোমাক সলনি হ'বলৈ কয় তোমাৰ মনে কি কয় তুমি কি কৰিবা তেতিয়া কেতিয়াও নহওঁ নিজক সলনি কৰি জীয়াই থকাটো মানে একো হেৰিয়ে নাই উদ্দেশ্যই নাই একো কেৰিয়াৰটো মানে লাভেই নাই এইমলেছ হৈ যাম মই এণ্ড ফেমিলি আছে যিহেতু ছ'চাইটিৰ কথাটো আহিয়ে নপৰে যেতিয়া ফেমিলি আছে পিছত তোমাৰ ষ্ট্ৰেংথ হৈ আছে তোমাৰ বেকবন হৈ পেলাই যদি আছে ছ'চাইটি কি কয় কি নকয় একোৱেই দৰকাৰ নাই ইভেন মোৰ ইনষ্টাগ্ৰামত মোৰ দেউতা এতিয়াও আছে তেখেতেও মোৰ ভিডিঅ'জ পষ্টবোৰ চাই থাকে মই কেতিয়াও হাইড কৰা নাই অ'কে এণ্ড এদিন মই যেতিয়া ৰেডি হৈ আছিলো মই বেংগলোৰলৈ যাম মই ৰেডি হৈ আছো মোৰ ফ্লাইট আছে দেউতাই তেতিয়া মোক বুজাইছে যে যোনে তোক মৰম কৰে তাক মৰম কৰিবি এনেকুৱা নহয় যে তই কাৰোবাক ভাল পালি ভাল পাই থাকিবি ল'ৰা হওক বা ছোৱালী হওক যেতিয়া পাপাই কৈছে ল'ৰা হওক বা ছোৱালী হওক তেতিয়া মই বুজিছো যে আচ্ছা পাপাই জানে কিবা এটা হি ন'জ কি মোৰ বাচ্ছাই কি বিচাৰে বা কি ভাল পায় তেতিয়া মই অলপ শ্বক হলো বাট ভাল লাগিছে যে মোৰ দেউতাই একচেপ্ট কৰিছে মোক মোৰ দেউতাই কেতিয়াও এগেইনষ্ট নাযায় বিকজ আমাৰ দাদাই লাভ মেৰেজ কৰিছে মোৰ বাৰু লাভ মেৰেজেই হ'ব চ' মোৰ পাপাৰ বহুত ফ্ৰীডম আছে মোৰ পাপাও লাভ মেৰেজ কৰিছিলে চ' আমাৰ ঘৰত একো বায়াছনেছ নাই ফুল ফ্ৰীডম আছে ফুল ফ্ৰীডম আছে বিৰাট ভাল লাগিছে শুনি LGBT কমিউনিটিৰ মানুহে তুমি তেনেকুৱা লগ পাইছানে যোনে নিজৰ আইডেণ্টিটি লুকুৱাই ৰাখে বা গাৰ্লফ্ৰেণ্ড থাকে কিন্তু ফুল্লি ছেটিছফাইড নহয় কম্প্ৰমাইজ কৰি আছে নিজৰ লগত চিট কৰি আছে গাৰ্লফ্ৰেণ্ডৰ বা ৱাইফ আছে বিয়াও হৈ গৈছে তেনেকুৱা কাৰোবাক লগ পাইছা নেকি যোনে যাৰ বেবী আছে বা বিয়া হৈ গৈছে কিন্তু হি ইজ নট ছেটিছফাইড উইথ হাৰ চইচ বা যোনটো পাৰ্টনাৰৰ লগত আছে অপজিট ছেক্সৰ লগত ছেটিছফাইড নহয় তেনেকুৱা কাৰোবাক লগ পাইছানে বা হয় নেকি সেনেকুৱা সেনেকে ডাইৰেক্ট লগ পোৱা নাই কিন্তু মোৰ ফ্ৰেণ্ডছ আছে যোনে আগতে বেলেগৰ লগত আছিলে এতিয়া বিয়া পাতি ললে অ'কে তাহাঁতে কয় যে হৈ গ'ল যি হৈ গ'ল মিষ্টেক আছিল পাহৰি গলো সৰু আছিলো এডাল্ট আছিলো এডলেচেন্স পিৰিয়ডটো আছিলে গম নাপালো তাহাঁতে এতিয়া বিয়া হৈ গ'ল এতিয়া বিয়াৰ পিছত কি চলিছে সেইটো মই নাজানো কিন্তু বিয়া আগৰ বেলেগ আছিলে সেইটো বস্তু এটা ধৰিছো মই এণ্ড মষ্ট পিপল ষ্ট্ৰীট পিপল মই ভুল ক'ব পাৰো যে মানুহে বেয়া নাপালে হ'ল কিন্তু মষ্ট ষ্ট্ৰীট পিপল আৰ ইন ডেটিং এপছ গে ডেটিং এপছ আছে মই নিজে পাইছো মই যেতিয়া কথা পাতি যাওঁ মই সুধো প্ৰথমতে মই সুধো আৰ ইউ মেৰিড কাৰণ অবভিয়াছলি এজন মেৰিড মানুহৰ লগত মই কথা কিয় পাতিম চ' মানুহজনে কয় য়েছ আই এম মেৰিড আই হেভ 2 kids মই শ্বক মই সেইটো সময়ত শ্বক এণ্ড মই সুধিছো যে ৱাই আৰ ইউ হিয়াৰ তুমি এতিয়া কিয় আছা সেই মানুহজনে কয় মোক লাইক চাব বিচাৰিছো আই জাষ্ট ৱান্ট টু টেক দ্য টেষ্ট মই ৰাইড কৰিব বিচাৰিছো কি হয় মই জানিব বিচাৰিছো কি হয় কেনেকুৱা হয় ইচ্ছা আছিল নিজৰ টাইমত নোৱাৰিলো বিয়া পাতি দিলো ফেমিলি বিয়া পাতি দিলে বাচ্ছা কৰিব ক'লে সেইকাৰণে মই বিয়া পাতিলো এতিয়া মই নিজৰ জীৱন জীয়াম কেনেকে জীয়াব সেনেকে ডেটিং এপত লগ কৰিব ডিফাৰেণ্ট টেষ্ট বেলেগ বেলেগ মানুহক লগ কৰিব আৰু দুটা লাইফ জীয়াব ঘৰত ৱাইফৰ লগত বাহিৰৰ বয়ফ্ৰেণ্ডৰ লগত মানে মতা মানুহ হয় আকৌ বয়ফ্ৰেণ্ড বিচাৰি আহিছে কিছুমানে বয়ফ্ৰেণ্ড বিচাৰি আহে কিছুমানে হুকআপ বিচাৰি আহে হুকআপটোতো আজিকালি বহুত কমন ৱৰ্ড হৈ গৈছে হুকআপ কালচাৰ বনি গৈছে চ' এইটো শুনিবলৈ বেয়া লাগে কিন্তু এইটো মানে কি কয় আৰু বিটাৰ ট্ৰুথ একদম মানে ন চ' মই সেনেকুৱা মানুহ ডাইৰেক্ট ব্লক কৰো মই ভাল নাপাওঁ
যে তুমি তোমাৰ কৰ্মা তুমি নিজে জীয়াবা হা তোমাৰ কৰ্মাৰ লগত মই মিক্স হ'ব নোৱাৰো ওকে তুমি থাকা তুমি নিজৰ বাচ্চাৰ লগত থাকা বয়ফ্ৰেণ্ডৰ লগত থাকা যাৰ লগত থাকা বাট এইটো মই পাইছো আমি শুনিছিলো বিয়াৰ পিছত এক্সট্ৰা মেৰিটেল এফেয়াৰ কৰে কৰে ছোৱালীৰ লগত বা ৱাইফ জনীয়ে বেলেগ ল'ৰা এটাৰ হা। লগত বা হাজবেণ্ডটো বেলেগ ছোৱালীৰ লগত মই ফাৰ্ষ্ট টাইম শুনি আছো মানে বাচ্চা থকাৰ পিছত হাজবেণ্ডে আকৌ ল'ৰাই বিচাৰে ল'ৰাই বিচাৰে কাৰণ সেইটো নিজৰ এইজৰ টাইমত নকৰিলে চাগে যেতিয়া নিজে কলেজত আছিলে তেতিয়া নাপালে চাগে ওকে বা ফেমিলি প্ৰেছাৰ কৰিলে যে বিয়া পাতা বাচ্চা দিয়া নাতি বুটি লাগে চ' বিয়া পাতি দিলে তো পেৰেণ্টছ খুশ আব মই খুশ হওঁগা এনেকুৱা টাইপৰ এটা বস্তু আহি পৰে যোনটো ভাল নহয় আৰু বহুত বেছি মানুহ পাইছো এনেকুৱা হয় নেকি হয় নিজকে লুকাই ৰাখিছে নিজকে ৰখাই লাগে আৰু কিছুমানেতো কয় মই বাইচেক্সুৱেল মই নাজানো মই ফিউচাৰত কি কৰিম থাকিব আপুনি লাইক ৰিলেশ্যনশ্বিপত থাকে ল'ৰাৰ লগত 10 years লৈকে থাকিব যেতিয়া মা পাপাকে বিয়া পাতিব ক'ব সেই ল'ৰাজনৰ ব্ৰেকআপ দি পেলাই গুচি যায় এনেকুৱা মোৰ ফ্ৰেণ্ড এটা ফিল কৰিছে বা পাইছে সি বহুত কান্দিছে মোৰ ফ্ৰেণ্ডজনে সেইদিনা সি কৈছে যে মই বহুত ভাল পাইছিলো তাক কিন্তু ঘৰৰ মানুহে বিয়া দিব বুলি মই যাওঁ সি গুচি গ'ল তুমি থাকিলা কিয় ৰিলেশ্যনশ্বিপত এনেকুৱাতো নহয় যে ল'ৰা মানুহৰ হাৰ্ট নাই বা মন নাই আমিও ব্ৰেকডাউন হ'ব পাৰো আমাকো দুখ লাগে তো সেইটো বস্তু মানুহে অলপ চাই চিন্তি কৰিব লাগে মানে সেই তেতিয়া পাৰ্টনাৰটো হয় দুটাই বয়ফ্ৰেণ্ডে থাকে ন বয়ফ্ৰেণ্ডে থাকে বাট সি আগতে কৈ থব মই বাইচেক্সুৱেল বিকজ সি জানে মই লাষ্টত গৈ পেলাই যদি ছোৱালীয়ে বিয়া পাতি লওঁ আচ্ছা কাৰণ মই ফেমিলিৰ ওচৰত নিজৰ মুখখন খুলিব নোৱাৰো আৰু ইটো পাৰ্টনাৰ কি হিচাপে ৰিপ্ৰেজেন্ট হয় গে হিচাপে সি গে হিচাপে নাথাকিব গে হিচাপে হা এজন আপোনাৰ বয়জত এজন সদায় গে হিচাপে থাকে যোনে বাইচেক্সুৱেল বুলি কয় সি বদমাছ ওলায় সেইকাৰণে বাইচেক্সুৱেল মানুহৰ পৰা মই দূৰত থাকো নিজৰ কমিউনিটি হলেও যদি মই একচেপ্টো কৰো LGBT বুলি ভাল বুলি কওঁ সেই কি যোনকেইটা ল'ৰাই নিজকে বাইচেক্সুৱেল বুলি কৈ পেলাই থাকে গে এপত সেইকেইটা খুব বদমাছ তাহাঁতে আগৰ পৰা মাইণ্ডছেট থাকে যে জীয়াই লওঁ যেতিয়া 30 এজ হ'ব 35 হ'ব ছোৱালী এজনী বিয়া কৰিবলৈ বহি যাম ছোৱালীজনী বিয়া কৰিব বাচ্চা কৰিব তাৰপিছত আকৌ আহি পাব এপত আকৌ আহি যায় কাৰণ মানুহ চেঞ্জ নহয় মানুহ কেতিয়াও চেঞ্জ নহয় খালি নিজৰ মুখখন এখন চেঞ্জ কৰে everyone has a face mask different face so সেই ফেচখন লগাই ৰাখে সময়মতে চেঞ্জ কৰি থাকে এইটো বস্তু খুব বেয়া মই কেতিয়াও গম পোৱা নাছিলো এইবোৰ কথা মই মানে বহুত কথা আহি পৰে মই বহুত বস্তু গম পালো আজি সো এইটোহে মানে বাইসেক্সুৱেলে এইটোহে মানে বদমাছিটো কৰি থাকে চবে নকৰে কিন্তু কিছুমান আছে যোনে কৰে অফ কোৰ্স যদি মানে বাইসেক্সুৱেল হয় দুটাই টেষ্ট যদি বিচাৰি আছে ছোৱালীজনীকো চিট কৰাৰ নিচিনা হৈ আছে ল'ৰাটোকো চিট কৰাৰ নিচিনা হৈ আছে এট দ্য সেম টাইম দুটা পাৰ্টনাৰৰ লগতো থাকাটো পসিবল নহয় আৰু যদি তাৰ টেষ্টটো এনেকুৱা তাৰ বা তাইৰ ছোৱালী থাকে নে বাইসেক্সুৱেল থাকে ছোৱালীও বাইসেক্সুৱেল থাকে ছোৱালীৰো থাকে কেনেকুৱা হয় ছোৱালীবোৰ বাইসেক্সুৱেল ছোৱালীবোৰ কেনেকুৱা হয় লগটো পোৱা নাই যিহেতু পাৰ্টিত গৈছো আমাৰ তাতে হয় বেংগলোৰত তোমাৰ LGBT পাৰ্টিজ হয় এভৰি স্যাটাৰডে সানডে হয় ডিউট পাৰ্টি বুলি কয় তাৰ পাৰ্টিবোৰত আমি যাওঁ যেতিয়া গ'লে আমি লেছবিয়ান কাপলছ দেখা পাওঁ বাট ভালে পাওঁ এনেকুৱা মই দেখা নাই বা কোনো এনেকুৱা ফ্ৰেণ্ড নাই লেছবিয়ান কাপলছ যে থাকে লেছবিয়ানছ বিলাকৰ কেনেকুৱা থাকে দুটা পাৰ্টনাৰ মানে কেনেকে ৰিপ্ৰেজেন্ট হৈ থাকে তুমি যেনেকে ক'লা গে বোৰ এটা গে এটা বাইসেক্সুৱেল থাকে গেও থাকে লেছবিয়ানৰ কেনেকুৱা থাকে সেম তাহাঁতৰ এনেকুৱাই থাকিব পাৰে আমি যে কেতিয়াবা দেখাব এজনী ছোৱালী এজনী টম্বয়ৰ নিচিনা দেখাব সেইটো কি আচ্ছা এজনী ছোৱালী থাকে যোনে মানে নিজকে অলপ মেল টাইপ বিহেভ কৰে বা মেল টাইপ ফিল কৰে এণ্ড কিছুমান এনেকুৱা থাকে যোনে পইচা থাকিলে চেঞ্জ কৰি লয় যেতিয়া ট্ৰান্সজেণ্ডাৰ হৈ যায় নিজকে চেঞ্জ কৰিলে ট্ৰান্সফৰ্ম কৰি লয় বাট কিছুমানে কৰিব নোখোজে তো তাহলে টম্বয় টাইপ থাকে এজনী ছোৱালী টাইপ থাকে আচ্ছা এনেকেই থাকে বাট লেছবিয়ানতে পৰে লেছবিয়ানতে পৰে বা তাই যদি বাইসেক্সুৱেল হয়তো পাৰ্টনাৰে গম পাব এনেকে মানে মই লগ পাই কেতিয়া গম পোৱা নাই কিন্তু সেইটোৱে বহুতে চেঞ্জ কৰি লয় নিজকে ট্ৰান্সফৰ্ম কৰি লয় ছোৱালী এনেকুৱা আছে নেকি যেনেকুৱা লৰাই কৰে চিট কৰি যায় ব্ৰেকআপ দি পেলাই গে বয়ফ্ৰেণ্ডক ব্ৰেকআপ দি পেলাই বিয়া পাতিলে ছোৱালী তেনেকুৱা লেছবিয়ান গাৰ্লফ্ৰেণ্ডক চিট কৰা আছে মই বহুত আগতে শুনিছিলো নিউজত একচুৱেলি এইবোৰ বস্তু নিউজত ইমান নাহে চ' মই শুনিছিলো যে দুজনী কাপলছ আছিলে লাষ্টত তাই বিয়া পাতি ললে এজন ল'ৰাৰ লগত তাৰপিছত সেই লেছবিয়ান ছোৱালীজনী গৈ পেলাই বিয়াখন ভাঙিলে মই এইটো বস্তু শুনিছো থাকে ন এইবোৰ বিকজ ফেমিলি একচেপ্ট নকৰিব বুলি ভয় কৰে বহুতে বহুত বস্তু ভাবি লয় যে মই ফিউচাৰ কি কৰিম দেন মা পাপাক কি কৰিম কি কম চ' নিজকে হাৰ মানি লয় চাওঁতে নিজকে একচেপ্ট কৰিব নোৱাৰে সোসাইটিক লৈ পেলাই ফ্যামিলিক লৈ নিজৰটো লুকাই থৈ দিয়ে সেইটোৱে
সো লেছবিয়ানছ বিলাকে বিয়া পাতে নে পাতে লাইক মোৰতো গ্ৰে ফ্ৰেণ্ডে বিয়া পাতিছে ৰিচেণ্টলি দুজন দিল্লীত থাকে তাহাঁতে বিয়া পাতিছে ইণ্ডিয়াত এই কনচেপ্টটো কি বিয়া পাতিব পাৰে নে ইণ্ডিয়াত এলাও নাই এলাও নাই এলাও যিহেতু নাই বাট মানুহে কৰে বিয়া পাতে বিয়া পাতে বহুতে পাতিছে মানে ৰেজিষ্টাৰ্ড হয় নে ৰেজিষ্টাৰ্ড হৈ যায় মানে কোৰ্ট মেৰেজ নকৰে বাট পণ্ডিত মাতি পেলাই নিজে বিয়াখন পাতি হেপিলি থাকে কোৰ্টত মেৰেজ নাই সেইটো এলাও হোৱা নাই এতিয়াও ইণ্ডিয়াই একচেপ্ট কৰা নাই কিয় কৰা মই নিজে নাজানো লাইক একচুৱেলি ইণ্ডিয়া কাণ্ট্ৰিত থাকি যিমান ভাল লাগে কিছুমান বস্তু আকৌ মাইনাছ পইণ্টছ আহি যায় অৰ্থডক্সবোৰ আহি যায় বেলেগ কাণ্ট্ৰিজৰ নিচিনা অপেন আপ হোৱা নাই যিমান ডেভেলপ হৈ গৈছো আমি কিছুমান বস্তু আমি হোৱা নাই চ' এইটো বস্তু অলপ চেঞ্জ কৰিব লাগে লাইক আমাক লৈ কিয় বেয়া পাই নাজানো LGBT কমিউনিটিক লৈ কিয় বেয়া পাই নাজানো চ' মই মানে ধৰিব নোৱাৰো লাইক আমাৰ পৰাতো একো হোৱা নাই আমিতো কেতিয়াও কাকো ৰেপ কৰি ফুৰা নাই কেতিয়াবা শুনিছে নেকি যে লেছবিয়ান ছোৱালীয়ে কাৰোবাক ৰেপ কৰিলে বা এটা গে ল'ৰাই ৰেপ কৰিলে ৰেপ কালচাৰটো বাঢ়ি গৈ আছে সেই কালচাৰটো ডেইলি অন দ্য বেচিছ আপুনি নিউজ পেপাৰ হওক হেডলাইনছ হওক চবতে পাব ৰেপিজিমটো বাঢ়িয়ে গৈ আছে সেইটো কণ্ট্ৰল কৰিব নোৱাৰে কিন্তু আমাৰ নিচিনা মানুহক লাইক এইটো কি বস্তু এইটো আননেচাৰেল এক্সেট্ৰা কৰি দিয়ে চ' এইটো অলপ ধৰিবলৈ দিগদাৰ হয় 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 ঠিকে কৈছা ৰেপ কালচাৰটো বাঢ়িছে কিন্তু গে বা লেছবিয়ান বা তেনেকুৱা বাইচেক্সুৱেলে হওক তেনেকে ৰেপ নকৰে মইতো শুনাও নাই আজিলৈকে মই শুনিও পোৱা নাই উল্টা ট্ৰান্সজেণ্ডাৰকহে ৰেপ কৰি দিয়ে নেকি তেনেকুৱা হয় ট্ৰান্সজেণ্ডাৰবোৰে কি চেলেঞ্জেছ ফেচ কৰিব লগা হয় বহুত ফেচ কৰে ট্ৰান্সজেণ্ডাৰ সবতকে বেছি LGBT কমিউনিটি ট্ৰান্সজেণ্ডাৰে ফেচ কৰিব লগা হয় প্ৰথম কথা এই মানুহে যে হিজৰা বুলি যে কয় হিজৰা ইটছ নট আ বেড ৱৰ্ড স্লেং ৱৰ্ড নহয় তুমি কাকো ক'ব নোৱাৰা যে হিজৰা হয় ডেৰিগেটৰি বনাই দিছে ন এইটো ৱৰ্ডটো বেয়া মিঠা চক্কা এইবোৰ ৱৰ্ডছবোৰ এইবোৰ মানে বেয়া ৱৰ্ডছ বুলি তুমি বনাই দিব নোৱাৰা কাৰোবাক ৰিপ্ৰেজেণ্ট কৰে আৰু হিজৰা কমিউনিটি সেই ৰাম ভগৱানৰ টাইমৰ পৰা আছে যেতিয়া ৰামে বনবাস কৰিব গৈছিলে তাহাঁতেও তেখেতৰ লগত গৈছিলে আৰু জংঘলত থাকিছিলে ৰামৰ কাৰণে ৰখি আছিলে ৰামে তেখেতৰ বৰদানো দিছিলে বহুত চ' এই কমিউনিটিক লৈ পেলাই ঠাট্টা কৰিব নালাগে কাৰণ তাহাঁতৰ বেলেগ এটা ফেজ থাকে কষ্ট কৰে নিজকে চেঞ্জ কৰে আৰু এই চেঞ্জটো বহুত ৰিস্ক আছে কাৰণ HRT হয় HRT হৈছে মানে হৰমন চেঞ্জ কৰে তাহাঁতে এষ্ট্ৰজেন হৰমনছ লয় ছোৱালী হৰমনছ বুলি লয় এই হৰমনছ যেতিয়া লয় নহয় তাহাঁতে চাইনো কৰিব লাগে যে আপুনি মৰিবও পাৰে হয় নেকি ইটছ আপ টু ইউ তুমি নিজকে যদি চেঞ্জ কৰি আছা ইউ কেন ডাই এনি টাইম পিলছবোৰ তুমি খাই থাকা তোমাৰ মেণ্টেলি চেঞ্জ হয় মুড চুইংছ হয় বহুত বস্তু আহি পৰে চ' তাহাঁতে বহুতৰ পৰা ষ্ট্ৰাগল কৰে চ' এনেকুৱা মানুহ ৰেচপেক্ট কৰিব লাগে কাৰণ তাহাঁতে যুঁজিছে নিজৰ লাইফৰ পৰা যুঁজি আহি ইমান কষ্ট কৰি নিজকে চেঞ্জ কৰিছে চ' এনেকুৱা মানুহক গালি দি লাভ নাই হ'ব পাৰে লাইক কিছুমান মানুহ বদমাচি কৰে কিছুমানে লাইক ট্ৰেইন হওক বাছত হওক অলপ ঠাট্টা কৰে বা আমাৰ নিচিনা ষ্ট্ৰেইট পিপলছক আমি ডিষ্টাৰ্ব কৰে বা এনেকুৱা ভাবি লওঁ হ'ব পাৰে বেয়া মানুহ হ'ব পাৰে আমাৰ কমিউনিটিত কিন্তু চবকে যে তুমি বেয়াই কবা বা ঠাট্টা কৰিবা ইটছ নট গুড বেয়া মানুহতো আমাৰ এইটো কমিউনিটিটো আছে চবতে আছে ষ্ট্ৰেইট ল'ৰা বা ষ্ট্ৰেইট ছোৱালীওতো বেয়া হ'ব পাৰে চব বস্তুতে ভাল বেয়া আছে কিন্তু তুমি চবকে ধৰি ল'ব নোৱাৰা গোটেই গ্ৰুপটোক তুমি বদনাম কৰিব নোৱাৰা এজন বেয়া হলে চ' সেইটো বস্তু ট্ৰান্সজেণ্ডাৰ সঁচাই কষ্ট কৰে এতিয়া মই ভালো পাওঁ যে গভৰ্ণমেণ্টে এটা কোটাও দিছে ক'বাত চ' ইটছ গুড ট্ৰান্সজেণ্ডাৰবোৰৰ কথা কোৱা যায় এলজিবিটিৰ নহয় চৰি ট্ৰান্সজেণ্ডাৰ বিলাকৰ কথা স্পেচিয়েলি কোৱা যায় তেওঁলোকে অভিশাপ দিলে লাগি যায় বুলি কয় সেইটো কথা সঁচা নেকি বাৰু হয় নেকি বা দুৱা দিলে ভাল দুৱা দিলে সেইটো ফলে এইটো বস্তু সঁচা বুলি মই ভাবো মই সেইকাৰণে ভাবো কাৰণ সৰুৰ পৰা শুনি আহিছো দেউতাৰ মুখত শুনিছো মাৰ মুখত শুনিছো সৰুৰ পৰা শুনি আহি আছো আৰু যিটো বস্তু সৰুৰ পৰা শুনি আহি আছো আৰু চবৰে মুখত এতিয়া আপুনিও ক'লে চ' সেইটো বস্তু সঁচা বুলি ভাবো কিন্তু দেখা নাই সেইটো সঁচা বুলি মই ভাবো যে তাহাঁতে যি মনেদি দুৱা দিয়ে সেইটো সঁচা হয় বদদুৱা দিলেতো বেয়া হয় বেয়া হৈ যায় সেইটো সঁচা বুলি মই ভাবো ময়ো ভাবো তাৰমানে তাহাঁতে একচুৱেলি কিবা এটা চিক্কা এটা কামুৰি পেলাই মন্ত্ৰ মাতি সেইটো ৰাখিব লাগে মই ৰাখিছো চ' তাৰপিছত যদি কিবা ভালো হৈছে মই নটিচ কৰা নাই মই ৰাখি থৈছো কাৰণ সেইটোৱে তাহাঁতক ভগৱানে ৰাম ভগৱানে তেখেতক আশীৰ্বাদ দিছিলে যে তই যি কবি সেইটো লাগি যাব সেইটো আমাৰ বহুত বস্তুত লিখা আছে আগৰ পুৰণা বুকত লিখা আছে চ' মই ভাবো যে এইটো সঁচা হয় এখন দোকান আছিলে মই শুনিছিলো একদম ৰিয়েল হয় দোকানখনত মানে চেল নাছিলে
বহুত দিনৰ পৰা চেল নহয় এটা ৰাতিপুৱা সময়ত ট্ৰান্সজেণ্ডাৰ এনেকুৱা এটা সোমাই পেলাই চিক্কাটো কামুৰি দি থৈ গ'ল সেইদিনাৰ পৰা দোকানখনত বহুত চেল হ'ল মালিকে মোক কৈছিলে মানে কথাটো আচ্ছা হা হ'ব পাৰে সো সঁচা হ'ব তেওঁলোকে পাৰে। খুব মানে আৰু ট্ৰান্সজেণ্ডাৰ আহিলে তেনেকে আহিলে হিজিৰা কোনোবা আহিলে ধুনীয়াকে পইচাটো দি দিয়ে মানে দি দিয়ে। আশীৰ্বাদ কৰি মূৰত আশীৰ্বাদ কৰি থৈ বহুত গুচি যায়। ফেমিলিজ একচেপ্ট নকৰে কিন্তু অ। যেতিয়া ল'ৰা হ'ব উম। ছোৱালী হ'ব তাহাঁতক মাতে নাচিবলৈ মাতে দোৱা দিবলৈ মাতে হয় 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 নৰ্থত হয় বিহাৰ ইউপি উম। বহুত জেগাত আপুনি দেখা পাব তাহাঁতক মাতে অ। বিয়াত মাতে যে আশীৰ্বাদ দি যোৱা বিকজ তাহাঁতে জানে তাহাঁতৰ দোৱাটো লাগি যাব দোৱাটো লাগে So ঠিকেই কৈছে বহুতে সেইকাৰণেতো মাতে ন মাতে অ। চ' সেইটো বস্তু হয় ঠিকেই কৈছে কিছুমানে মাতে ৰেচপেক্ট কৰে ৰেচপেক্ট কৰে বহুত মানুহে কিছুমানে মৰম নকৰে। দিয়ে নকৰে কিজানি সেইটো কাৰণে বেয়া হৈ থাকে তেওঁলোকে গমো নাপায় গমো নাপায় আমি এইটোৱে বিচাৰিছো আজি আমাৰ ডিছকাশ্যনৰ জৰিয়তে আপোনালোকে যেতিয়া LGBT কমিউনিটিৰ মানুহ লগ পাব বা তেনেকে হিজিৰা ট্ৰান্সজেণ্ডাৰ লগ পাব যাতে সেইটো মৰম কৰে একচেপ্ট কৰা একচেপ্ট কৰা আৰু যদি সেইটো কৰিবও নোৱাৰে তেতিয়াহ'লে বেয়াও পাব নালাগে বেয়া পাব নিউট্ৰেল থাকিলে হ'ল নিউট্ৰেল থাকিলে ন? হ'ল কোনোবা আহিছে মাতিছে অ হাঁহি দিলে কি হ'বনো সেইটোৱে। একোতো একো- কষ্ট নহয় ঠিকেই কৈছা হাঁহাৰটো একো দাম নাই কোনোবা আহিছে হাঁহি দিয়া ধুনীয়াকে তেখেতেও হাঁহি দিব তুমিও হাঁহি দিয়া এই নেগলেক্ট কৰা যি টি কমেণ্টছ কৰা এইবোৰ মই নাভাবো যে 2026 আহি পালে এতিয়া কেইদিনমানৰ পিছত 2027 আহিব লাইফটো আগুৱাই গৈ আছে ইমান মডাৰ্ণ হৈ আছো আমি বুলেট ট্ৰেইন বনি আছে কিমান কি আহি আছে ইনফ্ৰাষ্ট্ৰাকচাৰ এই মাইণ্ডছেটটো চেঞ্জ কৰিবই লাগে মানুহে ৰাইট একদম ঠিকে কৈছা সেইটোৱে সো বেসিক মানে ট্ৰান্সজেণ্ডাৰ আৰু গেৰ মাজত ডিফাৰেন্সটো কি থাকে গে হৈছে যোনে ল'ৰাক ভাল পায় ওকে লেছবিয়ান যেনেকে ছোৱালীক ভাল পায় ট্ৰান্সজেণ্ডাৰ সেইজন হৈছে যোনে সৰুৰ পৰা ল'ৰা হয় কিন্তু তেখেতে ছোৱালীৰ নিচিনা বা এজনী ছোৱালী হয় যোনে ল'ৰাৰ নিচিনা আৰু ডাঙৰ হৈ পেলাই নিজকে চেঞ্জ কৰি লয় ওকে দে চেঞ্জ দেমছেলফ কিছুমানে চেঞ্জ কৰিলে কিছুমানে কাপোৰ পিন্ধি চেঞ্জ কৰে যেনে হিজৰাবোৰ হ'ল তাহাঁতে কাপোৰ চাপোৰ পিন্ধি মেকআপ চেকআপ কৰি চেঞ্জ কৰি লয় আৰু কিছুমানে টোটেলি চেঞ্জ হৈ যায় যে ইনষ্টাত যেনেকে এলা ভাৰ্মা বুলি এজনী ছোৱালী আছে তাইও ট্ৰান্সজেণ্ডাৰ হয় ল'ৰা আছিলে এটা ছাকচেছফুল ট্ৰান্সজেণ্ডাৰ এজনী মডেল হয় চ' নিজকে চেঞ্জ কৰি ল'লে আচ্ছা তেনেকুৱা হয় আৰু ছোৱালীৰ কথা কি বুলি ক'লা ছোৱালীজনীও ট্ৰান্স থাকিব পাৰে নেকি সৰুৰ পৰা লাইক ছোৱালীজনী জন্ম হওঁতে ছোৱালী আছিলে কিন্তু তাইক সদায় ল'ৰাৰ টাইপে থাকি ভাল পায় চুলি তুলি এনেকুৱা চুলি তুলি যে ল'ৰা কাপোৰ পিন্ধিম ক্ৰিকেট খেলিম ফুটবল খেলিম লাইক টাইট কাপোৰ পিন্ধিম আৰু তাহাঁতে চাবচোন যিমান বেলেগ ছোৱালী এজনী যেনেকে গ্ৰথ হয় তাহাঁতৰ গ্ৰথটো অলপ বেলেগ হয় তাহাঁতে টোটেলি বডিটো মেনলি টাইপে হৈ যায় মেনলি টাইপ থাকে আৰু মানে সেই সেনেকুৱা অকমান খং টাইপৰ মানে অলপমান ল'ৰাৰ নিচিনা এগ্ৰেছিভ থাকে টমবয়ৰ নিচিনা মানে ছোৱালী যেনেকুৱা ছোৱালীৰ এটা নজাকত থাকে চফ্টনেছ এটা থাকে ছোৱালীৰ কথাৰ এটা চুইটনেছ থাকে ল'ৰা সেইবোৰ নকৰে জেনেৰেলি কিন্তু সেই ছোৱালীজনী তেনেকুৱা মই দেখিছো তাৰমানে তেনেকুৱা টাইপৰ হয় ন হয় টমবয় তাইক বাইক চলাই ভাল পায় বুলেট চলাই ভাল পায় থাকে সেইটোৱে ডিফাৰেন্স থাকে আৰু কিছুমান নাথাকে যোনজনী পুৰা ছোৱালী টাইপ আৰু বেলেগজনী ছোৱালী টাইপ সেইটো লেছবিয়ান হৈ গ'ল ছোৱালী যদি পুৰাই ছোৱালী হৈ থাকে তেতিয়া লেছবিয়ান হৈ গ'ল টমবয়ৰ টেষ্টটো কি ল'ৰাক ভাল পায় নে সিহঁতে ছোৱালীক ভাল পায় ছোৱালীকে ভাল পায় ফুল্লি ছোৱালী আৰু ফুল ছোৱালী তেনেকুৱা যদি কোনোবা টায়াৰ্ড আছে গম পাব লাগিব মানে নহয় কিছুমানে আকৌ এনেও থাকিব পাৰে বাট বেছিভাগতো ছোৱালীয়ে ভাল পায় কিছুমানে এনেও থাকিব পাৰে মই এইটো ধৰি পেলাই ক'ব নোৱাৰো যে এইটো টম বয় নিচিনা লাগিছে এইটো লেছবিয়ানে হ'ব ক'ব নোৱাৰো আনটিল তাই যদি মোক নকয় বাট মষ্ট অফ দি টম বয়বোৰ যোনবোৰ থাকে ছোৱালীবোৰ তাহাঁতে লেছবিয়ানে থাকে কাৰণ তেনেকেতো ল'ৰা এটাক এনেকে থাকিবলৈ ল'ৰা এটাক নাপাব ল'ৰা নাহিব সেইটো হয় সেইটোৱে বহুত ইনচাইট পাইছো দেই আজি তোমাৰ জীৱনত এনেকুৱা সময় আহিছিল নেকি যেতিয়া গম পালা তুমি ধৰি লোৱা ডিফাৰেণ্ট হয় নৰ্মেল ল'ৰাৰ নিচিনা নহয় সেই বস্তুটো ক'বলৈ কোনোবা মানুহ বিচাৰিছিলা কিন্তু কাকো পোৱা নাছিলা সেনেকুৱা কঠিন সময় কিবা পাৰ কৰিছা নেকি তোমাৰ জীৱনত ইনিচিয়েল টাইমত পাইছো লাইক মই একচুৱেলি যদি ক'ব যাওঁ সৰু কথাখিনিৰ পৰা যদি ক'ব যাওঁ চাইল্ডহুডৰ টাইমৰ পৰা চ' মই ক্লাছ 6ত থাকোঁতে এজনী ছোৱালী ভাল লাগিছিলে আমি স্নেহা বন্ধনতে কৰিছিলো আমাৰ নিউ গুৱাহাটীত আছে কোচিং চেণ্টাৰ আছে ছোৱালীজনীৰ লগত মই গৈছিলো তাইৰ লগত ভাল বণ্ডিং হ'ল ভালকে থাকি আমি মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হৈ গ'লো
মই তেতিয়া নাজানো মই কি বিচাৰো বাট আমাৰ বণ্ডিং ইমান ভাল আছে আমি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হৈ গলো কেতিয়াও আই লাভ ইউ নকলো তাইও নকলে বাট উই আৰ ইন এ ৰিলেশ্যনশ্বিপ এই ক্লাছ 6ৰ পৰা লৈ টু 2023 লৈকে মই তাইৰ লগতে আছিলো বাট মই কলো যিহেতু তোমাক মই ক্লাছ 10ৰ পৰা বা ডিগ্ৰী পিছৰ পৰা নিজকে একচেপ্ট কৰা হলো মই তাইৰ লগত থাকি মানে ভাল নালাগা হ'ল মই এনেকুৱা লাগিছে মই ভুল কৰি আছো কিবা এটা ভুল কৰি আছো মই নিজকে হাৰ্ট কৰি আছো আৰু পিছত মই তাইকো হাৰ্ট কৰিম চ' মই তাইক এদিন কৈ দিলো মই সঁচা কথা কলো বেলেগ ল'ৰাৰ নিচিনা মই মিছা কোৱা নাই বা বহুতে কয় যে মুझे शादी करना है বা मुझे पसंद नहीं तो মই তাইক সঁচা কথা কলো যে এনেকুৱা তেনেকুৱা মোৰ এইটো ফিলিংছ হয় মই এনেকুৱা হয় তাই বুজিলে তাইৰ ৰিয়েকচন কেনেকুৱা আছিলে তাইৰ ৰিয়েকচন একো নাছিলে তাইৰ ৰিয়েকচন লাইক মোৰ বাৰ দৰে আছিলে বা মোৰ বাৰ ফ্ৰেণ্ডজনীৰ নিচিনা আছিলে মই জানিছিলো অবভিয়াছলি মানুহে জানিব অলপ আমাৰ নিচিনা মানুহৰ অলপ বস্তুবোৰ বেলেগ ডিফাৰেণ্ট হয় আমি অলপ মেকআপ কৰি ভাল পাওঁ বা অলপ ষ্টাইল কৰি ভাল পাওঁ চ' এজ কম্পেয়াৰ টু আ ষ্ট্ৰেইট গাই আমাৰ অলপ বেলেগ হয় তাই গম পাইছিলে আমাৰ বণ্ডিং ভাল আছিলে যিহেতু আমি সৰুৰ পৰা আছিলো তাই মই বুজালো তাইক কলো তাৰপিছত আমি ধুনীয়াকে ছেপাৰেট হলো তাই এতিয়া ভালকৈ আছে ভাল জেগাত আছে বেলেগ বয়ফ্ৰেণ্ডৰ লগত আছে চ' মই হেপী কি চলো ঠিক আছে মই একো ভুল কৰা নাই মই আগতীয়াকে কৈ দিলো এণ্ড যেতিয়া তুমি ক'লা যে কাক ক'লো মই ফাৰ্ষ্ট মই তোমাক ক'লো যে বাৰ বেষ্ট ফ্ৰেণ্ডজনী মই ক'লো কাক কওঁ মই কনফিউজ হৈ গৈছিলো কাৰোবাকতো ক'ব লাগিব কাৰণ ঘৰৰ মানুহে কৈছে যে ইমান ধুনীয়া ছোৱালীজনী এৰি দিলি তাই ইমান ধুনীয়া ছোৱালী আছিলে তাই কিয় এৰি দিলি তাই মই এতিয়া কি বুলি কওঁ মইতো ক'ব নোৱাৰো যে মন গ'ল এৰি দিলো ঘৰৰ মানুহে ভাবিব যে মোৰ ল'ৰাটো বদমাছ ডিচ কৰিলে চ' মই কি কৰো ভাগি পৰিলো তাৰপিছত মই সোনিয়াবাক কৈ দিলো কথাখিনি তাৰপিছত এনেকে কৰি চবে গম পালে আৰু চ' এতিয়া বিন্দাছ আছো আৰাম আছে ভিতৰৰ পৰা এটা পিচ আহিছে শান্তি আহিছে লুকাব নালাগে এতিয়া একো বস্তু লুকাব নালাগে আৰামছে থাকা চ' তুমি ভাবা নেকি এনেকুৱা বহুত মানুহে নিজৰ প্ৰকৃত যোনটো নিজৰ চেল্ফ ট্ৰু হয় মানে ট্ৰু পাৰ্চনেলিটি হয় বা নিজৰ যোনটো তেনেকুৱা ডিফাৰেণ্ট পাৰ্চনেলিটি এটা হয় যোন মানুহ তেনেকুৱা আছে তেনেকুৱা মানুহ যদি লুকাই ৰাখিছে তুমি তেওঁলোকক কি ক'ব বিচাৰিবা মই এটাই মেছেজ দিব খুজিম যে সদায় নিজক একচেপ্ট কৰা বহুত ইম্পৰ্টেণ্ট কথা এই পডকাষ্টটো মই বাৰে বাৰে এইটো শব্দ বহুত ইউজ কৰিছো একচেপ্টেঞ্চটো কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট নিজকে যদি তুমি স্বীকাৰ নকৰা নিজকে যদি তুমি আঁকোৱালি নোলোৱা নিজকে মানুহে যে আইনাত চাবলৈ যে কয় মই ধুনীয়া নেকি মিৰৰ এটা আছিলে নহয় কাহানী মিৰৰ টেল মি হু ইজ মষ্ট বিউটিফুল বা হেণ্ডচাম তো সেইটো তুমি নিজকে বানাব লাগিব তুমি নিজকে ভাবিব লাগিব তুমি যদি নিজকে ভাল নোপোৱা নহ'ব চ' নিজকে একচেপ্ট কৰা ফেমিলিক কোৱা আৰু ফেমিলিক কোৱাৰ পিছতো যদি ফেমিলি একচেপ্ট নকৰে তুমি চেঞ্জ নহ'ব তুমি চেঞ্জ হৈ কৰিবা কি তুমি কষ্টত জীয়াবা তুমি কান্দি জীয়াবা তুমি বিয়া পাতিবা তুমি বাথৰুমত যাই কান্দিবা তুমি কান্দি জীয়াবা দুখ হ'ব তোমাৰ আৰু তুমি যদি নাই ভাবিছা মই পুৰাই চেঞ্জ হৈ যাম বা মই পুৰা কিবা কিবি কৰি ল'ম আৰু পুৰা যদি ষ্ট্ৰিক্ট থাকা ইটছ আপ টু ইউ বাট বহুত মানুহ নাথাকে পচিবল হয় জানো এনেকুৱা ষ্ট্ৰিক্ট থাকাটো পুৰা নহ'ব মানে ভিতৰৰ পৰা এটা ফিলিংছ আছে অপজিট জেণ্ডাৰটোৰ প্ৰতি ফিলিংছটো নাই ভিতৰৰ পৰা ফিলিংছ আছে ছেম ছেক্সৰ প্ৰতি বা ছেম জেণ্ডাৰৰ প্ৰতি সেই মানুহজনে বিয়া পাতিও ল'লে বা কিবা এটা কৰিও ল'লে মানুহজনে বা ছোৱালীজনীয়ে বা ল'ৰাটোৱে কৰিও ল'লে বাচ্ছাও হৈ গ'ল তথাপিতো সেই নিজৰ ট্ৰু ছেল্ফটোক পাহৰি বা এৰি চলিব পাৰিবনে কোনোবাই হোল লাইফ মোৰ মতেতো নোৱাৰিব মোৰ মতে ইজি নহয় কাৰণ তুমি বিয়া পাতি ল'লা চব কৰি ল'লা তুমি ওচৰতে ধুনীয়া ল'ৰা এটা যাব তুমি ল'ৰাই ভাল পোৱা অবভিয়াছলি মনততো কিবা এটা আহিব স্পাৰ্ক এটা আৰু তাৰপিছত যদি তুমি ড্ৰিংক কৰা চবতকে বেছি এইটোৱে মানুহ ড্ৰিংক কৰাৰ পিছত মানুহ চেঞ্জ হৈ যায় মই কওঁ এইটো এআই হৈ যায় মই এটা শব্দ দিছো এআই হৈ যায় মানুহবোৰ মানে মানুহ চেঞ্জ হৈ যায় ড্ৰিংক কৰাৰ পিছত আৰ্টিফিচিয়েল হৈ যায় কোনজন কি মানুহে নিজে নাজানে চ' লাইক মোৰ মতে চেঞ্জ নহয় এইটো এনেই এটা ফেচ লগাই থাকে আৰু থাকিব লাগে সমাজৰ বান্ধোনৰ কাৰণে সেইটোৱে বিয়াখন পাতি পেলাই এটা বেলেগ ফেচত গুচি যায় নৰ্মেল হাজবেণ্ড ৱাইফ আছে চ' তেওঁলোকে কেতিয়াবা পিছত গে বা লেছবিয়ান হয় নেকি তেনেকুৱা দেখা যায় নেকি বিয়াখন পাতিছে আগত নাছিলে সেই বস্তুটো বিয়াৰ পিছত কোনোবা ৱাইফজনী লেছবিয়ান বা হাজবেণ্ডটো গে হয় সেই বস্তুটো তেওঁলোকৰ আহি যায় নেকি পিছত মানে জীৱনৰ পিছৰ এটা অংশত বা বিয়াখন পাতি সেই বস্তুটো গম নাপালে মানে নিজকে তাৰ পিছত গম পালে ধৰি লোৱা সেই বস্তুটো হয় নেকি পচিবিলিটি আছে নেকি পচিবিলিটি আছে
কাৰণ মানুহৰ নিডছ বেলেগ বেলেগ ওকে এভৰি ডে মানুহ হিউমেন মাইণ্ডছ চেঞ্জ হয় মাইণ্ডছ আমাৰ মানুহৰ Moods আৰু mind মাইণ্ডটো change বহুত হৈ চেঞ্জ থাকে। হয় বহুত চেঞ্জ হয় মানুহে ক'ত ক'ত গৈ পায় মাৰ্চ গৈ পালো আমি এতিয়া মানুহে অ। মাৰ্চত মাটি কিনি আছে চ' ভাবিছে গমেই পাইছে যে কিমান বস্তু চেঞ্জ হৈ আহিছে চ' যি টি হ'ব পাৰে বিয়াৰ পিছত তেনেকুৱা হ'ব পাৰে নেকি পাৰ্টনাৰটোক ভাল নালাগিলে চ' চেম অপজিট ছেক্সক ভাল লগা নাই চেম ছেক্সৰ প্ৰতি এট্ৰেক্ট হ'ব পাৰে নেকি তেনেকুৱা মোৰ মতে পাৰে মোৰ হয় ন? নিজৰ পাৰ্চপেক্টিভ দি পাৰে বাকী মই দেখা নাই কিন্তু মোৰ মতে পাৰে এতিয়াতো চব পাৰে এতিয়া কি নোৱাৰে আজিকালি মই আগতেও কৈছিলো কালচাৰ হৈ গৈছে আমাৰ যেনেকে LGBT কালচাৰ হৈ গৈছে মানুহে ডেটিং এপত আহে তেনেকে মই দেখিছো ষ্ট্ৰেইট মানুহ মই দেখিছো বিয়া পাতি ল'ব হা তাহাঁতে বহুত ধুনীয়া ৰিলেশ্যনশ্বিপত থাকে বিয়া পাতি লৈ পিছত গাৰ্লফ্ৰেণ্ডজনে বেলেগ এটা ল'ৰাৰ লগত গুচি যায় আৰু হাজবেণ্ডৰ বেলেগ এটা এফেয়াৰ থাকে আমাৰ ছ'চাইটিতে আছে মই নাম নকওঁ বা এজন আংকল আছে যোনে মানে ক্লাবত যায় গাৰ্লফ্ৰেণ্ডক লৈ কিন্তু ঘৰত ৱাইফ আৰু বাচ্চা আছে মই মানে কি ক'ম মই তোমাক মই দেখিছো নিজে আংকলজনীক নকবা দেই এনেকে কয় নকবা দেই কি ক'ম আজিকালি মানুহবোৰ এইটোৱে জল্দি জল্দি বিয়া পাতিব লাগে বুৰ্বকৰ নিচিনা বিয়াখন পাতি ল'ব পুতুককে পিছত আকৌ মুড চেঞ্জ হৈ যায় চেঞ্জ হৈ যায় মানুহৰ টেষ্ট এভৰি টাইম চেঞ্জ হয় কোনো সদায় আলু চব্জি ভাত নাখায় আজিকালি সদায় বেলেগ বেলেগ তাহাঁতক লাগিবই চ' সেইটোও হ'ব পাৰে যদি তুমি বেলেগ এটা জেণ্ডাৰৰ প্ৰতি চেঞ্জ হৈ আছা চেম জেণ্ডাৰৰ কাৰণে তুমি চেঞ্জ হ'ব পাৰা হৈ যাব দেখা নাই বাট হ'ব পাৰে তো যদি এতিয়া তোমাৰ বিষয়ে মানুহবিলাকে কিছুমান বেলেগ মানুহে যোনে নাজানে ধৰি লওক ভুল ধাৰণা কৰি আছে বা যিকোনো তোমাৰ বিষয়ে মিসকনচেপশ্যন আছে ভুল ধাৰণা কৰে কিবা তুমি সেইবোৰ মানুহক এই পডকাষ্টৰ জৰিয়তে কি ক'ব বিচাৰিবা এই পডকাষ্টটোৰ জৰিয়তে আৰু তোমাৰ থ্ৰুদি তুমি মাতি অনাৰ বাবে আকৌ এবাৰ ধন্যবাদ দিলো মই তোমাক চ' এই থ্ৰুদি এইটোৱে ক'ব বিচাৰিছো যে মই নিজৰ জীৱন জীয়াই আছো এণ্ড আপোনাহঁতেও আপোনাৰ জীৱন জীয়াই থাকক ভালকৈ থাকক এণ্ড লিভ এণ্ড লেট লিভ লিড এণ্ড লেট লিভ এণ্ড লাইক মই একো ডিষ্টাৰ্ব কৰা নাই মইতো একো দুখ দিয়া নাই আপোনাহঁতক চ' মোকো দুখ নালাগে আৰু যদি দিও আছে যদি বেয়া কমেণ্টছ কৰিও আছে কাৰণ কৰে ইনষ্টাগ্ৰামৰ পষ্টবোৰত কৰে বহুত বেয়া বেয়া কমেণ্টছ আহে কিন্তু মই পাত্তা নিদিওঁ তাহাঁতৰ কামেই নাই নিজৰ ফেক একাউণ্টে মোক কমেণ্টছ দিব ৰিয়েল একাউণ্টে মোক কমেণ্ট দিব নোৱাৰে চ' তোমাতে ট্ৰল কৰা কৰি থাকা মই নিজৰ লাইফটো জীয়াই আছো মই হেপী মই ভিউজ পাই আছো মই লাইকছ পাই আছো মোক কি লাগে আই এম হেপী উইথ মি তোমাতে যেনেকে থাকা তেনেকে থাকা বাট একচেপ্ট কৰা চবকে নিজেও হেপী থাকা আমাকো হেপী থাকিব দিয়া মই আৰু এটা কথা সুধিম বুলি ভাবি আছিলো তোমাক এতিয়া সুধো বাৰু যেতিয়া এটা গে পাৰ্টনাৰ হয় বা লেছবিয়ান পাৰ্টনাৰ হয় যেনেকে ধৰি লোৱা যিকোনো ৰিলেশ্যনশ্বিপ এটাত পাৰ্টনাৰে চিট কৰিলে বহুত মনত দুখ লাগে গে পাৰ্টনাৰজনে বেলেগ এটা গে পাৰ্টনাৰৰ লগত চিট কৰিলে বেছি দুখ লাগে নে ছোৱালী এজনীৰ লগত যেতিয়া গুচি যায় গে আছিলে গে পাৰ্টনাৰ বেলেগ এটা গে পাৰ্টনাৰৰ লগত চিট কৰিছে ছাপোজ তোমাক তেতিয়া বেছি তুমি আঘাত পাবা নে মনত নে ছোৱালী এজনীৰ লগত চিট কৰিলে বেছি আঘাত পাবা যদি ছাপোজ মই ৰিলেশ্যনশ্বিপত আছো যিহেতু মই নাই এতিয়া তুমি চিংগল মই এতিয়া চ' মই যদি ৰিলেশ্যনশ্বিপত থাকো আৰু মোৰ পাৰ্টনাৰজনে যদি আকৌ বেলেগ এজন ল'ৰাক ভাল পায় মই হাৰ্ট হওঁ ছোৱালীজনীৰ লগত গ'লে মই হাৰ্ট হওঁ কিন্তু ল'ৰা এটাৰ লগত বেছি হাৰ্ট হওঁ কাৰণ যিহেতু মোৰ চাৰাউণ্ডিংটো বয়জ হৈ গ'ল মোৰ লাইকছটো বয়জ হৈ গ'ল তো মোৰ বেছি খটকিব যে সেই ল'ৰাটোক কি ভাল দেখিলে মোক নেদেখিলে ছোৱালীজনী মোৰ কাৰণে বেলেগ হৈ যায় কাৰণ আমাৰ কাৰণে ছোৱালীবোৰ এতিয়া যোন আমাতকে ডাঙৰ আমাৰ কাৰণে বা হৈ যায় যোন আমাতকে সৰু আমাৰ কাৰণে ভণ্টি হৈ যায় আমি বেলেগ চকু দি নাচাওৱে আমাৰ বেলেগ চকু নাই আমি ভাবি ছোৱালীজনী নাজানে চাগে মই যাই তাইক কৈ দিম এৰি দিব এনেকুৱা টাইপ কিন্তু ল'ৰা এটাৰ লগত যদি গুচি যায় আমি বেছি হাৰ্ট হওঁ সেইটো আমাৰ মাজত আছে সেইটো বেছি চেলেঞ্জিং আছে চেলেঞ্জিং হ'ব বেছি দুখ লাগিব হাৰ্ট হ'ব ন আৰু আমাৰ আমি ক'ব নোৱাৰো ন কাকো মই যদি পুলিচ ষ্টেচনত যাবলৈ যদি কওঁ যে ল'ৰাজনে মোৰ লগত 20 years ৰিলেশ্যনশ্বিপত আছে মোক ধোকা দিলে পুলিচে হাঁহি দিব আমি বহুত বস্তু মানে এক্সপ্ৰেছ কৰিব নোৱাৰো ছোৱালী এজনী যাই পেলাই যদি কয় মোক ধোকা দিলে মোক ইউজ কৰিলে বিয়া পাতিম বুলি নকৰিলে তো পুলিচে একশ্যন লয় কিন্তু আমাৰ টাইমত নলয় আমাৰ টাইমত ভাবিব এই যায় যিটি বকি আছে চাগে চ' মই তোমাৰ পৰা জানিব বিচাৰিছো কিবা তোমালোকৰ কাৰণে ল আছেনে আমাৰ কাৰণে LGBT কমিউনিটিৰ কিবা ল আছেনে আমিতো এক্সপ্ৰেছ কৰিব পাৰো যোনটো ছেকশ্যন 144 নেকি আমি নিজৰ এক্সপ্ৰেছ কৰিব পাৰো বা আমি যি হয় তেনেকে থাকিব পাৰো কিবা বিট্ৰেইল হলে বা কিবা তেনেকুৱা প্ৰব্লেম আহিলে বা কিবা ইছ্যুজ ফেচ কৰিলে কিবা বেলেগ অফিচতে হওক বা ৰাস্তাতে হওক বা যিকোনো কিবা চিট কৰিলে কোনোবাই তোমালোকৰ তেনেকুৱা কিবা আছেনে
চিট কৰাৰ লগততো মই নাজানো অ। কিন্তু যদি আমাৰ আইডেন্টিফিকেশ্যন বা আমাৰ যোনটো ৱে অফ ডিছক্ৰিমিনেশ্যন যদি হয় বা অ। আমি ৱে লিভিঙত যদি কোনোবা হেম্পাৰ কৰে অফিচত তেতিয়া আমি পশ ইউজ কৰিব পাৰোঁ আমাৰ কাৰণেও পশ আছে আছে ন কোনোবা যদি আমাৰ অফিচত যদি মিঠা মিঠা কৈ আছে বা চাক্কা কৈ আছে বা বেয়া ট্ৰিট কৰি আছে আমি একশ্যন ল'ব পাৰোঁ অফিচত আছে পশ আছে নট ফৰ বেড টাচ চব বস্তুৰ কাৰণে আছে তোমাক যদি কোনোবা নন ষ্টপ হেৰেছ কৰি আছে যিকোনো ক্ষেত্ৰত আমি একশ্যন ল'ব পাৰোঁ বাকী চিটক লৈ পেলাই পুলিচ ষ্টেচনৰ লগত কিবা যদি ল আছে আই ডোন্ট থিংক তেতিয়া কোনো হেল্প নকৰিব তুমি নিজৰ লাইফটো নিজেই টেকেল কৰিব লাগিব চ' তুমি লাষ্ট মই ক'ব বিচাৰিছোঁ তুমি LGBT কমিউনিটিৰ কাৰণে কি তুমি ভাল দেখিলা আৰু তুমি কি ভাল ভাবিছা সেইটোৰ বিষয়ে এবাৰ কৈ দিয়া আমাৰ যিবোৰ LGBT কমিউনিটিৰ পৰা কোনোবাই চাই আছে বা সমাজৰ এনেও কোনোবা মানুহে চাই আছে তুমি সেইটোত কি ভাল পাইছা তুমি নিজকে একচেপ্ট কৰি কি ভাল দেখা ভাল বস্তু কেইটামান কৈ দিয়া আমাৰ কমিউনিটিৰ মই ভাবোঁ আমি বহুত কালাৰফুল আমি বহুত চেয়াৰফুল আমি কেতিয়াও কোনো মানুহক আমি কেতিয়াও মানে বেয়াটো নাভাবোঁ বেয়াটো নকৰোঁ মই যিমান দেখিছোঁ আমি চব মানুহকে একচেপ্ট কৰোঁ কোনোবাই যদি আমাক দুদিনৰ আগত হাঁহি আছে পিছত যদি মানুহজনৰ কিবা দুখ হৈছে আমি যাওঁ মই দেখিছোঁ আমাৰ এনেকুৱা মানুহ দেখিছোঁ আমি একচেপ্ট কৰোঁ এণ্ড আমাৰ কমিউনিটি আগুৱাই আহি আছে আজিকালি ফিল্ম আহিছে তোমাৰ এডভাৰটাইজমেণ্টছ আহিছে চ' আমাক লাগে আমাৰ কমিউনিটি এক্সপ্ৰেছিভ হৈ আছে আৰু এনেদৰে আমি এক্সপ্ৰেছিভ হ'বও লাগিব এনেকৈতো আমি জীয়াই আছো ন এই প্ৰাইড ৱাক কিয় হৈ আছে চ' ডেট বেলেগ মানুহবোৰে ওলাই আহক মানুহে ভাবে যে সিহঁতে এনেই হাল্লা কৰি আছে উৎপাত কৰি আছে তোমাৰ হাতেতো বহুতে হাল্লা কৰে বেণ্ড বাজা লৈ পেলাই হাল্লা কৰে বহুতে কিবা কিবি কনচাৰ্ট কৰে প্ৰটেষ্ট কৰে তেতিয়া সেইটো আমাৰতো ভালৰ কাৰণে কৰি আছো ন বহুত মানুহ ছুচাইড কৰি আছে বহুত মানুহ ঘৰতে মানে ট্ৰমাত আছে ওলাই আহক মানুহবোৰ চ' মই ভাবোঁ আমাৰ কমিউনিটিটো আগুৱাই আহি আছে এনেকৈ আগুৱাই থাকক এণ্ড একচেপ্ট কৰক নিজকে আৰামছে থাকক টেনশ্যন ল'ব নালাগে কাৰো পৰা বহুত ভাল লাগিলে আজি এই পডকাষ্টটো কৰি চিকুৰ লগত চিকু ইমান ধুনীয়াকৈ খোলাভাৱে নিজকে একচেপ্ট কৰি পেলাই কৈছে তেওঁৰ আইডেণ্টিটিটোৰ কথাৰ লগতে আপোনালোককো ইমান ধুনীয়াকৈ মেছেজ দিছে মোৰ বহুত ভাল লাগিল থেংক ইউ ছ' মাছ চিকু ইমান ধুনীয়াকৈ তুমি সময় ওলালা আহিলা আৰু ইমান খোলাভাৱে ক'লা সকলোখিনি কথা নিশ্চয় পডকাষ্টটোৰ পৰা মানুহে বহুত কথা শিকিব বুজিব আৰু চেষ্টা থাকিব যে নিজকে যাতে একচেপ্ট কৰক আমাৰো সেইটোৱে মটিভ আছিলে তোমাৰো মোৰো আমি সেইটোৱে বিচাৰোঁ চ' ধুনীয়াকৈ থাকক এটাই লাইফ হয় ভালকৈ জীয়াওক সুন্দৰভাৱে জীয়াওক হয় নহয় থেংক ইউ ছ' মাছ থেংক ইউ বা